নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি ক্লাস 11 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 13 অৰ্থাৎ লিমিটস এণ্ড ডেৰিভেটিভ নামৰ চেপ্টাৰটো আৰম্ভ কৰিম এই চেপ্টাৰটো একচুয়ালি ক্যালকুলাস নামৰ পোৰ্শনটো অন্তৰ্গত আৰু ক্যালকুলাস হল মেথছৰ এটা বহুত ইম্পৰ্টেন্ট পোৰ্শন য'ত বেসিক্যালি আমাৰ লিমিটস এণ্ড ডেৰিভেটিভৰ উপৰিও বহুখিনি বস্তু কভাৰ হয় আৰু ক্যালকুলাসৰ লিমিট এণ্ড ডেৰিভেটিভটো হৈছে এটা বেসিক বা ফাউন্ডেশন Basically, calculus of it or Tumaluka had limits and derivative. Head with a Tumaluka class 11 or say. Ta pasota calculus or on Dogota Hibo Tumaluka continuity and defensibility. Zovika Tumaluka class 12 for Pabulaba. Thick Teneke tapisota as application of derivative class 12 for us. Thick Teneke integration class 12 for us. Thick Teneke application of integration class 12 for us. Thick Teneke differential equation class 12 for us. মই যদি ক্যালকুলাসৰ বেসিক কিছুমান টপিকৰ কথা কওঁ এইবোৰ লিমিটস এণ্ড ডেৰিভেটিভ কন্টিনিউটি ডিফাৰেন্সিবিলিটি ইন্টিগ্ৰেশন এইখিনি বিষয় আৰু এই মেইন ক্যালকুলাসটোৱে 12 মেথছখনত এটা মেইন পোৰ্শন এটা কভাৰ কৰিছে বা বহুত এটা ডাঙৰ পাৰ্সেন্টেজটা ক্যালকুলাসে কভাৰ কৰে ধৰিলা পেপাৰখনৰ হোল পেপাৰখনৰ 40% মান ক্যালকুলাসে ভৰি আছে হেহে ক্লাস 12ত ভালকে বুজি পাবলে এই লিমিট এণ্ড ডেৰিভেটিভ তুমি ক্লাস 11ত যেটো চেপ্টাৰ দিছে এটো ধুনিয়াকে বুজি পাব লাগিব বা তোমালোকৰ ক্লাস 11ৰ ম্যাথমেটিক্সখনৰ সকলোতকৈ যদি এটা ইম্পৰ্টেন্ট চেপ্টাৰ বুলি কোৱা তেন্তে এই লিমিটস এণ্ড ডেৰিভেটিভটো এটা ইম্পৰ্টেন্ট চেপ্টাৰ বা ওয়ান অফ দা ইম্পৰ্টেন্ট চেপ্টাৰ হেহে মই আজি ভিডিওটো লিমিট এণ্ড ডেৰিভেটিভ মানে লিমিট কি বেসিক্যালি ডেৰিভেটিভ খিনি আমি পাছলৈ পঢ়িম বা ইয়া দুটা নাম আছে লিমিট এণ্ড ডেৰিভেটিভ বেসিক্যালি লিমিট কি হেখিনি বিষয় অধ্যয়ন কৰিম আৰু মই একদম বেসিকৰ পৰা ফিলটো দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা হেডফোনডাল লগাই লোৱা স্কিপ নকৰিবা কোটো আৰু ভিডিওটো মই বেছি দীঘল কৰিবলৈ চেষ্টা নকৰো আৰু ভিডিওটো প্ৰথম পৰা শেষলৈ চোৱাৰ পিছত ডিসাইড কৰিবা বুজি পালানে না পোৱা আৰু লিমিট বুলা বস্তুটো সম্পূৰ্ণ নতুনকৈ পাইছা কোটো আগতে এডভান্সত আছে বা 10ত পঢ়িছা তেনেকুৱা নহয় সেইকাৰণে সকলোৱে বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে অলপ নতুন যেহেতু নতুন টপিক হেহে অকমান খেলিমেলি লাগিব পাৰে কিছুমানৰ কিন্তু স্কিপ কৰি নিদিবা ভিডিওটো শেষলৈকে ওয়েট কৰিবা তোমালোকে ভিডিওটো শেষলৈকে মানে লৈকে তোমালোকৰ সব কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু এটো মই কলো নহয় ক্যালকুলাসৰ লিমিটটো হল ফাউন্ডেশন আৰু ইয়াৰ ওপৰত বেস কৰি বিভিন্ন ধৰণৰ টপিক আগবাঢ়ি যায় ধৰিলা ডেৰিভেটিভ ঠিক তেনেকৈ ইন্টিগ্ৰেশন গুটেখিনি আগবাঢ়ি যায় যদি তুমি লিমিট মানে কি বা লিমিটৰ একচুয়াল অৰ্থটো কি বুজি পোৱা তেন্তে তোমাৰ 12ত বুজি পাবলৈ সুবিধা হ'ব বা 11ত যিখিনি দিয়া আছে ক্যালকুলাসৰ হেখিনি বুজি পাবলৈ সুবিধা হ'ব হে লিমিট কেনেকৈ উলিয়ায় অকল হেতু বুজাতকৈ লিমিট মানে কি হেতু ফিল কৰিবলৈ চেষ্টা কৰিবা মই প্ৰথমে হে ফিলটো দিবলৈ চেষ্টা কৰিম একচুয়ালি আমি লিমিট মানে কি কৰো আৰু লিমিট উলিয়াবলৈ প্ৰসেসটো শিকাই দিলে প্ৰসেসটো বেছি ডাঙৰ টান নহয় প্ৰসেসটো একদম সহজে এটা ভিডিওত হেই কৰি পেলাই এক্সাৰসাইজ কৰি দিব পাৰি কিন্তু মই লিমিটৰ গুটে কনসেপ্টটো বুজাবলৈ চেষ্টা কৰিম হেহে ভিডিওটো প্ৰথমবাৰ ভালকে চাবা আৰু লিমিটটো মই তাকে কৈছো এটা ডাঙৰ টপিক ফাউন্ডেশন বুলি কৈছো হয় কিন্তু ডাঙৰ টপিক লিমিট এটা তোমালোকৰ 11ত যিমানখিনি আছে হেখিনিয়ে লিমিট যথেষ্ট নহয় আৰু লিমিটক তুমি আৰু বিভিন্ন লিমিটৰ মানে আৰু বহুত পোৰ্শন তুমি মানে পঢ়িবলৈ থাকি যায় বা পাছত হাই লেভেলত পঢ়িলে গম পাবা লিমিটৰ ওপৰত তুমি এক্সট্ৰাকে ৰিসাৰ্চ কৰিব পাৰিবা ইমান ডাঙৰ টপিক আৰু এই ক্যালকুলাস পাৰ্টটো যে মই কৈছো ক্যালকুলাস পাৰ্টটো তোমাৰ সকলোতে লাগিব এনেকুৱা নহয় যে তুমি অকল 12ৰ পিছত ম্যাথছ পঢ়িলেহে ক্যালকুলাস লাগিব যদি তুমি ইঞ্জিনিয়াৰিং লাইনতো যোৱা তেতিয়াও ইঞ্জিনিয়াৰিংত যিখিনি ইঞ্জিনিয়াৰিং ম্যাথমেটিক্স থাকে তাতো ক্যালকুলাস থাকে হেকাৰণে পাছৰ কাৰণে এই ক্যালকুলাস পোৰ্শনটো গুটেখিনি ইম্পৰ্টেন্ট আৰু ক্যালকুলাসনৰ ফাউন্ডেশনটো হৈছে লিমিটস এণ্ড ডেৰিভেটিভ বা বেসিক্যালি ক'ব গ'লে লিমিট আৰু হেহে মই লিমিট মানে কি কেনেকৈ উলিয়ায় হেতু বুজাতকৈ লিমিট মানে কি হেতু ফিলটো দিবলৈ চেষ্টা কৰিম এতিয়া চোৱাচোন তেন্তে আমি আৰম্ভ কৰোঁ আজি ক্লাছটো এটা প্ৰথম হেডিং লগোৱা লিমিটস তাৰপিছত লিমিট বুজি পোৱাৰ পিছত মই তাক ডেৰিভেটিভলৈ আগবঢ়াই দিম এতিয়া প্ৰথম হেডিং লগোৱা লিমিটস এটো প্লুৰেল ফৰ্ম হয় বা সিঙ্গুলাৰ ফৰ্মত ক'লে লিমিট হয় ঠিক আছে সিঙ্গুলাৰ ফৰ্মতে এটো লিখিলা লিমিট এটা লিমিট মানে কি বুজি পাবলৈ মই তোমালোকক এটা এক্সাম্পল দিছো তোমালোকে চেপ্টাৰ 2ত ফাংচনৰ বিষয়ে পঢ়ি আহিছা ফাংচন মানে কি এটা বেসিক্যালি কিছুমান ৰুল যাৰ দ্বাৰা কিছুমান ইনপুটৰ ৰেসপেক্টত কিছুমান আউটপুট পাওঁ ধৰিলা মই এটা ফাংচনৰ এক্সাম্পল এটা দিছো fx = x² - 4 divided by x - 2 এই দখৈতে মই আৰু এটা কথা ৰিপিট কৰি থওঁ তোমালোকক মই হেতু কৈছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবলৈ চেষ্টা কৰিবা কোটো কটাকটি নকৰিবা আৰু তাৰ পিছত ডিসাইড কৰিবা বুজি পালা নে নাপা মাজে মাজে হয় বুজি নোপোৱানছে লাগিব কাৰণ সম্পূৰ্ণ নতুন টপিক কি কৈছো কি নাগোৱা আৰু সমানে লিখি যাবা মই লিখিবলৈ টাইম দিম নোট কৰি যাবা তাৰ পিছত তুমি ভিডিওটো শেষ হোৱাৰ পিছত নিজে ডিসাইড কৰিবা বুজি পালা নে নাপা
যেহেতু নতুন টপিক একেটা ভিডিওতে বুজি পোৱাটো মানে কনসেপ্টখিনি ক্লিয়াৰ হ'ব আৰুতো পঢ়িব লাগিব ইয়াৰ পাছতো মই ভিডিও দিম কিন্তু কনসেপ্টখিনি প্ৰথম বিগিনিং কনসেপ্টখিনি ক্লিয়াৰ হ'ব এটা মই এটা ফাংচন কনসিডাৰ কৰিছো ফাংচনটো হৈছে fx = x² - 4 ডিভাইডেড বাই x - 2 এটা বেসিক্যালি ইয়াত x ৰ যিবোৰ ভ্যালু পুট কৰিম হেবোকে ইনপুট বুলি কয় হয়নে যদি মই x ৰ জায়গাত যদি 1 লওঁ মানে x ৰ ভ্যালু যদি 1 পুট কৰো এইবোৰ ভ্যালু উলিয়াবলৈ সকলোৱে জানে x ৰ জায়গাত যদি মই 1 লওঁ কিমান পাম f1 মানে x ৰ জায়গাত 1 বহাইছো তেন্তে ওপৰত কিমান হ'ব 1² - 4 ডিভাইডেড বাই 1 - 2 বেসিক্যালি এটো কিমান পাবা ওপৰত 1 - 4 তলত -1 তেন্তে -3 বাই -1 তেন্তে আনসার পাবা 3 তেন্তে এই ফাংশনটোত x ৰ জায়গাত যদি তুমি 1 বহাই দিয়া কিমান পাবা 3 পাবা ঠিক আছে এটোটো কাউ ডাউট নাই যদিহে মই কওঁ এই ফাংশনটো ভ্যালু বিচৰা এট এটো কিহত বিচাৰিছিলো এট x = 1 কোনো প্ৰবলেম নাই বিচাৰিব পাৰিম যদিহে মই কওঁ ফাংশনটো ভ্যালু বিচৰা কোড বিচৰা x = 2 বিচৰা এট x = 2 বিচাৰিব কৈছো তেতিয়া কি হ'ব তোমালোকে তেতিয়া একে প্ৰসেসে আগবাঢ়িবা x ৰ জায়গাত 2 বহাই দিবা ওপৰত কি হ'ব x ৰ জায়গাত 2² - 4 ডিভাইডেড বাই 2 - 2 এতিয়া 2 কি স্কয়াৰ কৰিলে 4 - 4 ডিভাইডেড বাই 2 - 2 এতিয়া 4 পা 4 বিয়োগ কৰিলে 0 2 পা 2 বিয়োগ কৰিলে 0 এতিয়া কি পালোগৈ আমি ফাইনালি 0/0 আৰু এটোৱে বহুতে কনফিউজ কৰে এটো মানে 0 নহয় কিন্তু এটো মানে কি 0 নহয় তেন্তে এটো কি পাই গলো 0/0 দ্যাট মিন্স এটো এটা ইনডিটারমিনেন্ট ফর্ম ইনডিটারমিনেন্ট ফর্ম মানে যাৰ ভ্যালু আমি নাজানো ধৰিলা মই আগৰ কথাবোৰটো তোমালোকে মোক যিসকলে কন্টিনিউকে ফলো কৰা তেওঁলোকে গম পোৱা মই আগৰ ভিডিওবোৰটো কৈ আহিছো কিবা এটা বস্তু যদি ওপৰত 0 থাকে বা তলত যিকোনো এটা ভ্যালু থাকে তেন্তে তাৰ ওভাৰঅল ভ্যালুটো কি হয় 0 হয় মানে ওপৰত যদি লব যদি 0 থাকে হয় না লাগিলে 0 তলত 100 কোটিয়ে থাকক তেন্তে তাৰ ওভাৰঅল ভ্যালুটো কিমান হ'ব 0 হ'ব কিন্তু যদি কিবা এটা বস্তু 1 লোৱা 2 লোৱা 3 লোৱা যি নোলোৱা তাৰ তললে যদি 0 আহি যায় মানে ওভাৰঅল যদি হৰলে যদি কেতিয়াবা 0 আহি যায় মানে কিবা এটা বস্তু 0 এ ভাগ কৰিছা তাৰ ভ্যালুটো কেতিয়াও 0 নহয় হেতু সদায় মন কৰিবা তাৰ ভ্যালুটো কেতিয়াও 0 নহয় হেতু একচুয়ালি আমি কি বুলি কওঁ আমি জেনেৰেল ভাষাত কি বুলি কওঁ ইনফিনিটি বুলি কওঁ এনেকে চিনটো দি আছে ইনফিনিটি বা একদম প্ৰপাৰ ভাষাত কলে কি বুলি ক'ব লাগিব ইনডিটারমিনেন্ট ফর্ম ইনডিটারমিনেন্ট ফর্ম মানে যাৰ ভ্যালু আমি উলিয়াব নোৱাৰো ইনডিটারমিনেন্ট সরি মোৰ প্রনাউন্সিয়েশন অলপ ভুল ইনডিটারমিনেন্ট ফর্ম ইয়াটো হে কনসেপ্টে হল চাচোন ওপৰত 0 আছে থাকিব পাৰে কোনো কথা নাই কিন্তু তলত 0 আহিলে কিন্তু আমি এটা বস্তুক বা কিবা এটা বস্তুক 0 এ ডিভাইড কৰিব নোৱাৰো বা 0 এ ডিভাইড কৰিলে কি পোৱা যায় হেতু আমি ডাইৰেক্ট ক'ব নোৱাৰো হেতু কয় ইনডিটারমিনেন্ট ফর্ম বা আমি সাধাৰণতে কি বুলি কওঁ কিবা এটা বস্তু তলত 0 আহিলে হেতু ইনফিনিটি বুলি কওঁ বা আমি প্ৰপাৰ মেথছ ভাষাত কি বুলি কম ইনডিটারমিনেন্ট ফর্ম তেন্তে যেতিয়া মই x ৰ জায়গাত 2 বহাই দিলো তেন্তে x ৰ জায়গাত 2 বহাই দিয়া লগে লগে যেটো মই ফাংচন কনসিডাৰ কৰিছিলো সেই ফাংচনটো ভ্যালু কিমান পালো 0/0 মানে এনেকে x ৰ জায়গাত 1 বহাতে 3 পাইছিলো ঠিক তেনেকে গোটা ভ্যালু এটা পোৱা নাই প্ৰবলেমটো তাতে লাগিলে কথাটো বুজি পালা যদিহে মোক এতিয়া লাগে তুমি আকু গুছ মোক ফাংচনটো ভ্যালু x = 2 ত লাগে মোক লাগে একদম কি পাও লাগে মানে এটো 0/0 ইয়াটো উলিয়াব নোৱাৰিলো কিন্তু মই উলিয়াব বিচাৰিছো 2 বহালে কি হ'ব তেতিয়া মই এটা এপ্ৰক্সিমেট ভ্যালুটো ক্যালকুলেট কৰিব পাৰিম মানে at x = 2 হলে এই ফাংশনাল ভ্যালুটো এক্স্যাক্টলি নেপালেও এটা এপ্ৰক্সিমেট লিমিটেড এটা ভ্যালু এটা পাম আৰু হেতু ক্যালকুলেট কৰিবলৈ আমাৰ লিমিট ইউজ কৰো বা হেতু ক্যালকুলেট কৰিবলৈ আমাৰ লিমিটৰ প্ৰয়োজন হয় কথাটো বুজি পালানে যিবোৰ ক্যালকুলেশন আমি ডাইৰেক্ট কৰিব নোৱাৰো বা যত ইনডিটারমিনেন্ট ফর্ম হয় বেসিক্যালি ক'ব গলে তেনেবোৰ ক্যালকুলেশন কৰিবলৈ আমাৰ লিমিটৰ কনসেপ্টটো আহিলে লিমিটৰ হয় তেন্তে x = 2 বহোৱাৰ লগে লগে যেটো পাম হেতু এক্সাক্ট নেপালো তা এপ্ৰক্সিমেট ভ্যালু এটা পাম কথাটো বুজি পাইছা না এপ্ৰক্সিমেট উচ্চাসে ভ্যালু এটা পাম ধৰিলা এক্সাক্ট ভ্যালুটো x = 2 বহালে ধৰিলা পাব লাগে 2 তেন্তে লিমিটৰ হয় ধৰিলা 1.9999 পাম বা বেসিক্যালি ক'ব গলে হেতু 2 এ তেন্তে লিমিটৰ সহায়ত আমি কিবা এটা ভ্যালু এটা যেটো ভ্যালু আমি জেনেৰেলি বিচাৰিব নোৱাৰিব পাৰো তেনেকা ভ্যালু এটাও বিচাৰিব পাৰো হয় না তেন্তে হে কাৰণে আমাৰ লিমিটৰ কনসেপ্টটো আহিলে ইয়াত মই কৈছো x = 1 বহালে কোনো দিগদাৰ নাই ঠিক তেনেকে 3 বহালে ইয়া ফাংশনাল ভ্যালু পাই যাবা 3 বহালে কি হ'ব f কিমান হ'ব ওপৰত 3 3 গুণ 9 - 4 আৰু কিমান তলত কি হ'ব 3 - 2 মানে 5/1 হ'ব দ্যাট মিন্স 5 একো দিগদাৰ নাই হ'ব পাৰে ঠিক তেনেকে 1 বহালে 3 পালাই ঠিক তেনেকে 4 বহালে পাবা কিন্তু প্ৰবলেমটো ক'ত দিছিলে x = 2 বহাই দিয়া লগে লগে তলটো 0 হৈ গল ওপৰটো 0 হ'ব পাই ইয়াত কোনো প্ৰবলেম নাছিলে কিন্তু তলটো 0 হৈ যোৱাৰ লগে লগে আমি কৈ দিলো কি এটো ইনডিটারমিনেন্ট ফর্ম মানে ইয়াৰ ফর্মটো আমি নেজানো অজ্ঞাত
ঠিক আছে ইনডিটাৰমিনেট বুলি কয় ইনডিটাৰমিনেট মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হৈছে চাগে ইনডিটাৰমিনেট ফৰ্ম 0/0 টো ইনডিটাৰমিনেট ফৰ্ম আৰু পাছলৈ আমি শিকিম ইনফিনিটি বাই ইনফিনিটি এইটো ইনডিটাৰমিনেট ফৰ্ম ঠিক তেনেকৈ 0 ইনটু ইনফিনিটি এনেকুৱা ধেৰ আছে কিন্তু তাৰ এটা বেছিক হ'ল 0/0 0/0 মানে তেন্তে সদায় মনত ৰাখিবা 0 নহয় 0/0 মানে নট 0 তেন্তে এইডোখৰলৈকে গম পালোঁ লিমিটৰ কনচেপ্টটো কেলৈ আহিলে কেলৈ লিমিটৰ কনচেপ্টটো দৰকাৰ হ'ল যিবোৰ ফাংচনত বা য'ত আমি ডাইৰেক্ট ভেলু কেলকুলেট কৰিব নোৱাৰোঁ তাত লিমিট লগাই তাৰ আমি এটা ওচৰা-ওচৰি এটা ভেলু এটা কেলকুলেট কৰিব পাৰিম এটা চাওঁচোন নহয় কেনেকৈ কৰিব পাৰিনো ধৰি লওক মই তোমালোকে 10ত যেনেকৈ বাকচ বনাইছিলা বা 9ত যেনেকৈ বাকচ বনাইছিলা গ্ৰাফত প্লট কৰিবলৈ তেনেকৈ মই বাকচ এটা কনচিডাৰ কৰিছোঁ ধৰি লওক সকলোৱে বস্তুবোৰ লিখি যাবা ভিডিঅ'টো প'ষ্ট কৰি ল'বা লাগিলে বা কৈ যাওঁতে লিখি যাবা এক দুই তিনি চাৰি পাঁচ ছয় আৰু এটা ল'ব মই আঁকা বেকা হৈছে আৰু ইয়াত ফাংচনটো কি আছিলে fx ঠিক আছে মানে আউটপুটটো fx হিচাপে ওলাইছে কিন্তু ইনপুট কি দিছিলে x তেন্তে মই ওপৰ ঘৰটো লৈছোঁ x আৰু আউটপুটটো কি ওলাইছে fx ওকে গম পালোঁ ঠিক আছে এতিয়া আমি দেখিলোঁ আমি এতিয়া ফাংচনেল ভেলু 1 বিচাৰোঁতে 3 পালোঁ কিন্তু আমাক লাগে ক'ত আমি ক'ত বিচাৰিবলৈ চেষ্টা কৰিছোঁ x = 2 বিচাৰিবলৈ চেষ্টা কৰিছোঁ মানে x ৰ ভেলু যদি তুমি 2 বহাই দিয়া তেন্তে কি পালোঁ বাৰু তেন্তে কি পালোঁ 0/0 পালোঁ হয়নে x = 2 বহাই দিয়াৰ লগে লগে এই ফাংচনটোত x ৰ জেগাত 2 বহাই দিয়াৰ লগে লগে আমি কি পালোঁ আউটপুটটো মানে fx কিমান পালোঁ বা বেছিকেলি ক'ব গ'লে f0 কিমান পালোঁ 0/0 মানে যিটো ইনডিটাৰমিনেট ফৰ্ম কিন্তু মই আকৌ কৈছোঁ আছোঁ মোক x = 2 বহাওঁতে ফাংচনেল ভেলুটো কি পাইছোঁ সেইটো মই জানিবলৈ বিচাৰি আছোঁ তেতিয়া আমি কি কৰিম লিমিটৰ সহায় ল'ম এতিয়া চোৱাচোন মই এতিয়া 2টো বহাব নোৱাৰোঁ সেইটো কথা গম পালোঁ কিন্তু তুমি ইয়াত 2 ওচৰা-ওচৰি ভেলু এটা বহোৱাচোন বাৰু ধৰি লোৱা 2 আগৰ ফালত ধৰি লোৱা এইটো 2 নাম্বাৰলাইনৰ এইটো 2 আগৰ ফালে এইফালে ভেলু কি হ'ব এইফালে 1 আছে তেন্তে এইফালে কি হ'ব 1.99 তেনেকুৱা কিবা এটা ভেলু হ'ব একদম 2 একদম ওচৰৰ ভেলু এটা মই এইফালে লৈছোঁ 1.99 ভেলু এটা লৈছোঁ ধৰি লোৱা 1.99 তেন্তে তোমালোকে ইয়াত বহাই চোৱা তোমালোকে কেলকুলেশ্যন কৰি চোৱা x ৰ জেগাত 1.99 বহাই চোৱা এনেকৈ কেলকুলেশ্যন কৰি চোৱা বহালেতো গম পাবা ইয়াৰ আনচাৰটো পাবা 3.99 পাবা কিমান পাবা 3.99 ঠিক আছে নহ'লে তোমালোকে এনেকৈও চাব পাৰা fx = তুমি এই ওপৰটোক এনেকৈ কৈ দিয়া x - 2 হোল ইনটু x + 2 কি কৰিলোঁ এইটো গম পালানে এইটো a² - b² ফৰ্মুলা লগালোঁ এইটো x² - 2² সেইটো ডিভাইডেড বাই x - 2 এতিয়া তলত এইটো কটাকটি গুচি গ'ল থাকিলে কি x + 2 তেন্তে fx-ক আমি এনেকৈও লিখিব পাৰোঁ x + 2 কটাকটি কৰি দিলে এতিয়া ইয়াত x ৰ জেগাত 1.99 বহাই দিয়া 3.99 ওলাব বা তুমি এইটোতো কেলকুলেট কৰিলেও গম পাবা 3.99 ওলাব কেলকুলেশ্যনলৈ নাযাবা মই জাষ্ট কনচেপ্টটো বুজাবলৈ চেষ্টা কৰিছোঁ মই চেষ্টা কৰি আছোঁ কি x ৰ জেগাত 2 বহাই ফাংচনেল ভেলুটো বিচাৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু যেতিয়া মই x ৰ জেগাত 2 বহাই দিলোঁ তেতিয়া 0/0 ডেট মিন ইনডিটাৰমিনেট ফৰ্ম পালোঁ তেন্তে মই 2 বহাব নোৱাৰোঁ সেইটো গম পালোঁ তেন্তে 2 আগৰ জাষ্ট আগৰ অলপ আগৰ ভেলু এটা বহাইছোঁ 1.99 আৰু সেইটো বহালে কিমান পাবা বুলি কৈছোঁ 3.99 পাবা আনচাৰটো কিমান পাবা fx-ৰ ভেলু কিমান পাবা 3.99 ঠিক তেনেকৈ যদি 1.98 বহোৱা ঠিক তেনেকৈ তুমি 3.98 পাবা বহাই চোৱা ঠিক তেনেকৈ তুমি 1.97 বহোৱা তেতিয়া পাবা 3.97 পাবা বেছিকেলি ক'ব গ'লে মই এইফালৰ পৰা ক'লে সুবিধা হ'ব যেতিয়া তুমি চোৱা 1.97 বস্তুটো এনেকৈ চাবা এইটো 2 আমাৰ 2ত ফাংচনৰ ভেলুটো লাগে কিন্তু 2ত আমি পাব নোৱাৰোঁ সেইটো কথা গম পালোঁ সেইকাৰণে মই এপ'জটো এইটো ছাইডৰ পৰা কৰিছোঁ এইটো ছাইডৰ পৰা কৰি মই ধৰি লোৱা এটা পইণ্ট লৈছোঁ এইফালৰ পৰা গৈ এটা পইণ্ট লৈছোঁ 1.97 লওঁতে মই দেখিলোঁ 3.97 পালোঁ অ'কে তাৰপাছত মই দেখিলোঁ ফাংচনেল ভেলুটো ওলালে কিন্তু মই এবাৰ চাওঁচোন 1.98 লৈ চাওঁ 1.98 লৈ চালোঁ 3.98 পালোঁ 3.98 মানে আৰু ক্ল'জ হৈছে দেখিছানে আনচাৰটো ক্ল'জ হৈছে মানে ঠিক তেনেকৈ মই 1.99 বহালোঁ 1.99 বহাওঁতে 3.99 পালোঁ কথাটো বুজি পালানে ঠিক তেনেকৈ মই এইফালৰ 2 ওচৰৰ এইফালৰ ভেলু যদি লওঁ যদি কি হ'ব 2.01 লওঁ যদি কি ল'ম 2.01 ল'লে তোমাৰ ইয়াৰ ফাংচনেল ভেলুটো ওলাব 4.01 ওলাব কেলকুলেট কৰি চোৱা ইমান এইটো ওলাব ঠিক তেনেকৈ 2.02 ল'লে ইয়াৰ ফাংচনেল ভেলুটো ওলাব 4.02 ওলাব ঠিক তেনেকৈ 2.03 ল'লে কিমান ওলাব 4.03 ওলাব ঠিক আছে এতিয়া চোৱাচোন ফাংচনটোত মই x = 2 বহাব নোৱাৰিছিলোঁ সেইকাৰণে
2 ওচৰ আছে ভ্যালু বহাই মই ভ্যালুবোৰ বিচাৰিবলৈ চেষ্টা কৰিছো 1.99 বহাই চাইছো 1.98 বহাই চাইছো তেনেকে এতিয়া চোৱাচোন একদম 2 ওচৰে একদম ভ্যালু এটো 1.99 হয় না 1.99 হতে একদম ক্লোজ আহিছে চোৱাচোন 3.99 ঠিক তেনেকে 2.01 বহাতে একদম কিমান আহিছে 4.01 বেসিক্যালি এই ভ্যালু কিটা একদম প্ৰায় ক্লোজ হয় না নহয় চোৱাচোন 3.99 এটো কাৰ ক্লোজ 3.99 কাৰ ক্লোজ সাই ক্লোজ একদম সাই ওচৰতে আছে ঠিক তেনেকে 4.01 মানে কাৰ ক্লোজ সাই ক্লোজ একদম সাই ওচৰতে আছে তেন্তে হয় আমি ফাংশনটো ভ্যালু x = 2 ত বিচাৰিব নোৱাৰিলো কিন্তু আমি তা ওচৰ পাছৰ ভ্যালুবোৰ বিচাৰতে এটা ক্লোজ ভ্যালু পাইছো কাৰ ক্লোজ পাইছো সাই ক্লোজ ভ্যালু এটা পাইছো তেন্তে এই ফাংশনটো যদি তুমি x = 2 পুট কৰা তেন্তে তাৰ আনসাৰটো কিমান পাবা সাই পাবা হেখিনি আমি কথা পাছলে হিকিম কিন্তু কনসেপ্টটো এলুৱা কি আমি 2 বহাব নোৱাৰিলো কিন্তু তা ওচৰ পাছৰ ভ্যালুবোৰ বহাতে আমি তা এপ্ৰক্সিমেট ভ্যালু এটা পাম 3.99 সো এই 3.98 তকৈ এটো বেছি এপ্ৰক্সিমেট মানে বেছি মানে হেই কি কয় সুবিধাজনক 3.99 হেকাৰণে আমি এটো কনসিডাৰ কৰিছো মানে কাৰণ 1.98 তকৈ 1.99 টো 2 বেছি ক্লোজ আছে হয় না 2 বেছি ক্লোজ আছে তেন্তে এই আনসাৰটো বেছি আমাৰ কাৰণে ইউজ কৰিবলৈ সুবিধাজনক হ'ব ঠিক তেনেকে 2.02 তকৈ 2.01 টো 2 বেছি ক্লোজ আছে তেন্তে হে এ কিনা ক্লোজ আনসাৰ কিটা চাম বুজি পালা না তেন্তে 1.99 বহাতে 3.99 পাইছো ঠিক তেনেকে 2.01 বহাতে 4.01 বহাই পাইছো বেসিক্যালি এই ভ্যালুটো কাৰ ক্লোজ সাই ক্লোজ ঠিক তেনেকে এই ভ্যালুটো একদম কাৰ ক্লোজ সাই ক্লোজ হেতুৱে তেন্তে ইয়া আমি লিমিটৰ হয় কি কৰিলো তেন্তে এই ফাংশনটোৰ এটা এপ্ৰক্সিমেট ভ্যালু এটা পালো কোনটো পইণ্টত পালো x = 2 কিন্তু জেনাৰেল মেথডত গলে x = 2 আমি ইয়াৰ ভ্যালুটো উলিয়াব নোৱাৰিছিলো ইনডিটাৰমিনেট ফৰ্ম হৈ গৈছিল কিন্তু আমি লিমিটৰ কনসেপ্ট ইউজ কৰিছো লিমিটৰ কনসেপ্ট মানে কি এক্সাক্ট হে পইণ্টত বিচৰা নাই কিন্তু তা ওচৰ পাছৰ একদম নিয়াৰেষ্ট পইণ্টত বিচাৰিছো আৰু হেতুৱে কি হ'ব এপ্ৰক্সিমেট ভ্যালু বা আমি লিমিটৰ হয়ত তা ভ্যালুটো বিচাৰি পালো আৰু হেতু কি হ'ব সাই হ'ব অলপ সলপ তোমালোকৰ আইডিয়া এটা আহিছে চাগে লিমিটত কি কৰিম আমি তেন্তে ইয়াৰ পৰা আমি এটা কথা লিখিব পাৰো টেবুলখনৰ পৰা এটা কথা লিখিব পাৰো কি পাৰো চাবা as x approaches ইয়াৰ পৰা লিমিটৰ কনসেপ্টটো মই বুজাম চাবা approaches to from left hand side এটা 2 to এটো ধৰিলো এটো 2 এফালে 1 থাকিব কবাত এফালে 2 থাকিব 3 থাকিব এটা লেফট হ্যান্ড সাইড বুলি গলে এটো সাইড হ'ব হয় না আৰু ৰাইট হ্যান্ড সাইড বুলি গলে এটো সাইড হ'ব ওকে এতিয়া মই যদি 2 ক এপ্ৰোচ কৰো মানে 2 ৰ ফালে যাও কোনটো সাইডৰ পৰা যাও লেফট হ্যান্ড সাইডৰ পৰা যাও মানে x ৰ ইনপুট 1.97 1.98 লৈছো মানে কি আমি 2 দিখে গৈ আছো মানে as x approaches 2 x টো কোনটো দিখে গৈ আছে 2 দিখে গৈ আছে এটো চোৱা 2 ফালে গৈ আছে প্ৰথম 1.97 ললে তাতকৈ ক্লোজ ভ্যালু কি 2 ক্লোজ ভ্যালু কি 1.98 তাতকৈ ক্লোজ ভ্যালু কি 1.99 মানে 2 ওচৰলে গৈ আছো as x approaches 2 from কোনটো সাইড এটো কি সাইড লেফট হ্যান্ড সাইড মানে রাইট হ্যান্ড সাইড সরি লেফট হ্যান্ড সাইড মানে রাইট হ্যান্ড সাইড বলে লেফট হ্যান্ড সাইড LSS ঠিক আছে then fx চোৱাচোন যেতিয়া 1.97 ললো তেতিয়া আউটপুট কিমান পালো 3.97 পালো যেতিয়া 1.98 ললো আউটপুট কিমান পালো 3.98 পালো যেতিয়া 1.99 পালো ললো আউটপুট কিমান পালো 3.99 পালো ইয়াৰ পৰা এটা কথা গম পাবা তুমি যেতিয়া x ৰ ভ্যালু মানে এই ভ্যালুবোৰ যেতিয়া 2 দিখে এপ্ৰোচ হৈছে কাৰ দিখে এপ্ৰোচ হৈছে মানে 2 ফালে গৈছে এপ্ৰোচ কৰা মানে ফালে গৈ আছে তেন্তে ফাংশনাল ভ্যালুটো কাৰ ফালে গৈ আছে বসচোন প্ৰথম 3.97 তকৈ পালো 3.98 তাৰপা পালো 3.99 মানে কাৰ ফালে গৈ আছে সাই ফালে গৈ আছে হয় না নহয় সাই ফালে গৈ আছে তেন্তে as x approaches 2 from left hand side যেতিয়া আমি 2 ফালে যাম কোনটো সাইডৰ পৰা যাম লেফট হ্যান্ড সাইডৰ পৰা যাম মানে এটো ফালৰ পৰা যাম তেন্তে then মানে ফাংশনাল ভ্যালু fx কোনটো কোলে এপ্ৰোচ হ'ব সাইলে এপ্ৰোচ হ'ব প্ৰথম 3.97 তাৰপা 3.98 বেসিক্যালি কোনটো দিখে গৈ আছে সাই দিখে গৈ আছে তেন্তে আমি ইয়াত এটা কথা লিখি দিব পাৰিম কি লিখিব পাৰিম then fx approaches 4
কথাটো বুজি পালা নে কি কৈছোঁ মই এইফালৰ চাইডটো বুজাম বাৰু আগে এইটো চাই লোৱা ইয়াৰ পৰাই লিমিটৰ কনচেপ্টটো বিল্ড হ'ব চাবা মই 2ত ভ্যালু বিচাৰিব লাগিছিলে কিন্তু 2ত মই এক্সাক্ট ভ্যালু বিচাৰিব নোৱাৰা হেতু ক'লো এটা 2 দিখে মই এপ্ৰোচ কৰি আছো প্ৰথম 1.97 বহালো 1.97 বহাতে 3.97 পালো তাৰপিছত 1.98 বহাইছিলো 1.98 বহাতে 3.98 পালো মানে একচুয়ালি আমি 2 দিখে এপ্ৰোচ কৰি আছো যেতিয়া আমি 2 দিখে এপ্ৰোচ কৰি আছো তেতিয়া চোৱাচোন ফাংচনেল ভ্যালুটো যেটো ভ্যালু আমি পাব লাগে সেই ভ্যালুটো 4 দিখে এপ্ৰোচ হৈ আছে 4 দিখলে গৈছে 3.97 তাবা 3.98 তাবা 3.99 বেসিক্যালি কোনটো দিখে গৈছে 4 দিখে গৈ আছে তেন্তে আমি হেতুকে লিখিছো as x approaches to from left hand side যেতিয়া আমি 2 দিখে গৈছো left hand side পৰা then fx মানে ভ্যালুটো আমি যেটো বিচাৰিব গৈছো হেতু কোলে এপ্ৰোচ কৰিছে 4 লে এপ্ৰোচ কৰিছে ঠিক আছে আৰু এই ওপৰ লাইনটোকে যদি মেথছৰ ভাষাত লিখো ইমানখিনি ল্যাঙ্গুৱেজ নিলিখি মেথছৰ ভাষাত লিখো মেথছৰ ভাষাত কেনেকৈ লিখিম চোৱা ওপৰ লাইনটোক যদি আমি মেথছৰ ভাষাত লিখো তেন্তে লিখিম x tending to ওপৰত এনেকৈ মাইনাস চিন ঢালি দিম এই গুটে লাইন খিনিক যদি আমি এটা মেথছৰ ভাষাত লিখো কেনেকৈ লিখিম x tends to 2 minus মানে ধৰিলা এটো 2 পইণ্ট ঠিক আছে 2 মাইনাস মানে তাৰ লেফট হ্যান্ড সাইডটো বুজাব আৰু 2 প্লাস মানে ওপৰত আছে দেই তাৰ ৰাইট হ্যান্ড সাইডটো বুজাব ঠিক তেনেকৈ বেলেগ এটা পইণ্ট লৈছো ধৰিলা 3 লৈছো 3 মাইনাস বুলি কৈ দিলে কোনটো সাইড বুজাব তাৰ লেফট হ্যান্ড সাইডটো বুজাব তিনি লেফট হ্যান্ড সাইডত জি আছে আৰু 2.99 আছে 2.98 আছে যি কি গুটেখিনি আৰু ঠিক তেনেকৈ 3 প্লাস বুলি ক'লে কোনখিনি বুজাব 3 তকৈ ডাঙৰ ভ্যালুখিনি ধৰিলা 3.01 তেনেকুৱা ৰাইট হ্যান্ড সাইডখিনি তেন্তে ইয়াত কি কৰিছে x টো কোনটো দিশৰ পৰা এপ্ৰোচ হৈছিলে লেফট হ্যান্ড সাইডৰ পৰা মানে আমি দুইফালে কোনটো সাইডৰ পৰা গৈছো লেফট হ্যান্ড সাইডৰ পৰা গৈছো মানে LSS ৰ পৰা গৈছো তেন্তে হেতুকে মেথছৰ ভাষাত কেনেকৈ লিখে x tends to 2 minus মেথছৰ ভাষাত কেনেকৈ লিখে 2 minus ইয়াৰ মিনিংটো কি এই গুটে লাইনটো এই অকল এই শব্দতে কি বুজাইছে x টো কোনটো দিশে গৈছে 2 লে গৈছে কোনটো দিশৰ পৰা গৈছে লেফট হ্যান্ড সাইডৰ পৰা গৈছে মানে গুটে খিনিকে কভাৰ কৰিলে বুজি পালা ওকে তেন্তে এই তলৰ লাইনটোক fx approaches 4 হেতুক তেন্তে ম্যাথমেটিক্যালি আমি কেনেকৈ লিখিম fx approaches মানে fx equal to 4 নি লিখো fx equal to 4 লিখা মানে fx এর ভ্যালুটো 4 কিন্তু ইয়াত এপ্ৰোচ কৰিছে মানে 4 দিখে গৈ আছে তেন্তে ইয়াত কা চিহ্ন দিব লাগিব fx approaches to 4 বা fx tends to 4 বুজি পালানে এফালে এই ইয়েলো লাইনত লিখিলো যে হেখিনি ল্যাঙ্গুৱেজত লিখিছো এখিনি ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত লিখিছো ওপৰত যে লিখিলো মই as x approaches to from left hand side হেতুকে ম্যাথমেটিক্যালি কেনেকৈ লিখিব পাৰিম x tends to 2 minus বা x approaches to 2 minus বা x tends to বুলি কয় tends tends ঠিক আছে মানে আমি দুই দিশলে গৈ আছো কোনটো দিশৰ পৰা গৈ আছো লেফট হ্যান্ড সাইডৰ পৰা গৈ আছো then fx approaches 4 তেতিয়া fx টো কোনটো দিশে গৈ আছে 4 দিশে গৈ আছে 4 লে গৈ আছে ওকে গম পালো তেন্তে এটোকে আমি এতিয়া লিমিট হিচাপে ক'ব পাৰিম এতিয়া এই ইয়াৰ পৰা আমাৰ লিমিটৰ কনসেপ্টটো উদ্ভৱ হ'ল কেনেকৈ লিমিট হিচাপে লিখিব পাৰিম লিমিট x tends to 2 minus ঠিক আছে fx equal to 4 এতিয়া ইয়াত ইকুৱেল টু চিন্তা লাগিলে মানে কি মানে এইটো এসে সোৱা যেতিয়া আমি 2 দিশলে গৈ থাকিম কোনটো দিশৰ পৰা যাম লেফট হ্যান্ড সাইডৰ পৰা যাম তেতিয়া fx ৰ ভ্যালুটো ম্যাক্সিমাম কিমানলৈকে হ'ব পাৰে 4 লৈকে হ'ব পাৰে মানে সাইড গৈ লিমিট হৈ যাব ম্যাক্সিমাম 4 লৈকে হ'ব পাৰে মানে fx এ তেতিয়া কি দিব 4 দিব হেকানে আগত লিমিট লগাইছো কথাটো বুজি পাইছা না কান এটো fx ইকুৱেল টু যদি 4 লিখো এটো এক্সাক্ট ভ্যালু বুজাব আমি ইয়াত লিমিট লগাই দিছো মানে আমি x টো কেনেকৈ গৈছো 1.97 1.98 1.99 বেসিক্যালি আমি 2 দিখে গৈছো কোনটো সাইডৰ পৰা গৈছো লেফট হ্যান্ড সাইডৰ পৰা গৈছো হেকানে x tends to 2 minus তেতিয়া ফাংশনাল ভ্যালুটো মানে fx এর ভ্যালুটো কিমান পালো 4 পালো ইয়াত এনেকৈ 10 টো নিদিয়া ক ইয়াত এনেকৈ tends to নিলিখে tends to 4 নিলিখে কেলে কান এই tends to কানে লিমিটটো বুজালই লিমিটটো বুজাব গুটে কথাখিনি হেকানে আমি ইয়াত সমান চিনি আহিব ঠিক আছে এটোৱে হল লিমিটৰ ৰিপ্ৰেজেন্টেশন বা এটোৱে হল লিমিটৰ কনসেপ্ট ঠিক আছে না ইয়াৰ মিনিংটো কি মই আকবা কৈছো যেতিয়া আমি দুই দিশে গৈ থাকিম কোনটো দিশৰ পৰা যাম লেফট হ্যান্ড সাইডৰ পৰা যাম দুই দিশে তেতিয়া ফাংশনাল ভ্যালুটো ম্যাক্সিমাম কিমানলৈকে পাম বা কিমান পাম 4 পাম হেতুৱে লিমিট মানে হেকানে লিমিট শব্দটো ইউজ কৰিছো লিমিটটো একচুয়ালি বহুত ভাষ্ট টপিক মই এনেই কৈ পেলে লিমিটটো হেক কৰি দিব নোৱাৰো বহুত ভাষ্ট টপিক মই কনসেপ্টটো দিছো মানে কি হয়
যেতিয়া x2 1.97 1.98 তেনেকৈ গৈ থাকিব ডেট মিনছ x2 দিশে গৈ থাকিব কোনটো ছাইডৰ পৰা যাব লেফ্ট হেণ্ড ছাইডৰ পৰা যাব যেতিয়া আমি 2ক এপ্ৰ'চ কৰিছোঁ কোনটো ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইডৰ পৰা তাকে মেথমেটিকেলি এনেকৈ লিখে তেতিয়া ফাংচনেল ভেলুটো কিমান হ'ব 4 হ'ব আৰু সেইটো একজেক্ট ভেলু নহয় সেইকাৰণে আমি লিমিট লগাইছোঁ এপ্ৰক্সিমেট ভেলু এটা ঠিক আছে এতিয়া আমি কোনটো দিশে গৈছিলোঁ এক্স লেফ্ট হেণ্ড ছাইডৰ পৰা গৈছিলোঁ হয়নে এইটো 2 নহয় লেফ্ট হেণ্ড ছাইডৰ পৰা গৈছিলোঁ তেন্তে এইটোক কয় লেফ্ট হেণ্ড লিমিট মানে LHL ফুল ফৰ্ম কি লেফ্ট হেণ্ড লিমিট বহুত ইউজ হ'ব এইটো লেফ্ট হেণ্ড লিমিট কি কৰিলোঁ আমাক 2ত ভেলু লাগে কিন্তু 2ত ভেলু উলিয়াব নোৱাৰিলোঁ সেইকাৰণে 2 ওচৰলৈ গৈ আছোঁ কোনটো ছাইডৰ পৰা গৈছোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ আছোঁ তেতিয়া লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ থাকোঁতে দেখিলোঁ যে মই 4 ওচৰ ভেলু এটা পাম সেইটোকে মই লিমিটৰ ভাষাত লিখিলোঁ তেন্তে এইটোৱে কি তেন্তে লিমিটৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু এইটোকে কি লিমিট বুলি কয় লেফ্ট হেণ্ড লিমিট বুলি কয় কেলৈ কাৰণ মই এক্সটো কোনটো ছাইডৰ পৰা টেন কৰিছোঁ বা এক্সটো কোনটো ছাইডৰ পৰা এপ্ৰ'চ কৰিছোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা এপ্ৰ'চ কৰিছোঁ মানে দুই দিশে কোনটো ছাইডৰ পৰা গৈছোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ আছোঁ সেইকাৰণে এইটোক কয় লেফ্ট হেণ্ড লিমিট আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা ঠিক আছে এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা ভিডিঅ'টো প'ষ্ট কৰি এইডোখৰলৈকে নোট কৰা ইয়াতে মই যদি বুজাব পৰাহেঁতেন ভাল আছিলে ৰাইট হেণ্ড লিমিটৰ কথাটো ক'ত বুজাম অ'কে তোমালোকে বহীখনৰ তলত নালাগে এইখন পেজলৈ যাওঁ এটা চাচোন আমি 2 দিশে কোনটো ছাইডৰ পৰা গৈছিলোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা এবাৰ ৰাইট হেণ্ড ছাইডৰ পৰা আহাচোন ৰাইট হেণ্ড ছাইডৰ পৰা আহা ধৰি লোৱা প্ৰথম 2.03 বহাওঁতে 4.03 পালা 2.02 বহাওঁতে 4.02 পালা 2.01 বহাওঁতে 4.01 পালা বেচিকেলি যেতিয়া তুমি 2 ছাইডে এপ্ৰ'চ কৰি আছা বা 2 ছাইডে গৈ আছা তেন্তে এই ভেলুটো একদম তোমাৰ 4 ওচৰলৈ গৈ আছে 4 ওচৰলৈ মানে ক্ল'জ হৈ গৈ আছে হয়নে তেন্তে আমি এইটো কি লিখিম এজ এক্স এপ্ৰ'চেছ টু ফ্ৰম ৰাইট হেণ্ড ছাইড এইবাৰ লিখিম এজ একেখিনি কথা এজ এক্স এপ্ৰ'চেছ টু ফ্ৰম ৰাইট হেণ্ড ছাইড মানে 2 দিশে বা কোনটো ছাইডৰ পৰা গৈছোঁ ৰাইট হেণ্ড ছাইডৰ পৰা গৈছোঁ এনেকৈ ৰাইট হেণ্ড ছাইডৰ পৰা গৈছোঁ ঠিক আছে ৰাইট হেণ্ড ছাইডৰ পৰা গৈছোঁ মানে প্ৰথম 2.03 বহাইছিলোঁ 4.03 পালোঁ তাৰপিছত 2.02 বহালোঁ 2.03 বহাওঁতে 4.02 পালোঁ একদম ক্ল'জ ভেলু পাই গৈ আছোঁ ঠিক তেনেকৈ 2.01 বহাওঁতে 4.01 পালোঁ তেনেকৈ ক্ল'জ ভেলু পাই গৈছোঁ যেতিয়া আমি 2 দিশে গৈ আছোঁ কোনটো ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডৰ পৰা সেইটোৱে লিখিলোঁ এজ এক্স এপ্ৰ'চেছ টু ফ্ৰম RHS ৰাইট হেণ্ড ছাইড দেন fx ইকুৱেল টু মোৰ প্ৰনাউন্সিয়েশ্যনটো বহুত ভুল তোমালোকে প্ৰনাউন্সিয়েশ্যন ভুল নধৰিবা আৰু লিখাখিনিত চাবা মানে ইচ্ছা কৰিও ভুল হৈ যায় কেতিয়াবা হ'লেও বাৰু চেষ্টা কৰোঁ স্পীড কৰি থাকিলে মানে মোৰ ভুল হৈ যায় কওঁতে মানে উচ্চাৰণবোৰ দেন fx এপ্ৰ'চেছ 4 চোৱা যেতিয়া আমি 2 দিশে লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ আছিলোঁ তেতিয়া fxৰ ভেলুটো 4 দিশে এপ্ৰ'চ হৈ আছিলে 3.97 3.98 3.99 বেচিকেলি কোনটো দিশে গৈছে 4 দিশে গৈছে যেতিয়া মই 2 দিশে ৰাইট হেণ্ড ছাইডৰ পৰা আহিছোঁ ৰাইট হেণ্ড ছাইড মানে এইটো ছাইডৰ পৰা আহিছোঁ মানে এইটো ছাইডৰ পৰা আহিছোঁ তেতিয়া ভেলুটো ফাংচনেল ভেলুটো 4 দিশে গৈছে চোৱাচোন 4.03তকৈ 4.02টো 4 বেছি ওচৰত আছে ঠিক তেনেকৈ 4.02তকৈ 4.01টো 4 বেছি ওচৰত আছে তেন্তে যেতিয়া এজ এক্স এপ্ৰ'চেছ টু ফ্ৰম ৰাইট হেণ্ড ছাইড দেন fx এপ্ৰ'চেছ 4 তেতিয়া fxটো কোনটো দিশে গৈছে 4 দিশে গৈছে তেন্তে এইটোকে এতিয়া আমি অথনি নিচিনাকৈ মেথমেটিকেলি লিখিম এনেকৈ মেথমেটিকেলি লিখিম এইটো ইম্পৰ্টেণ্টে বহুত ইম্পৰ্টেণ্ট এইটো মেথমেটিকেলি লিখিম এইখিনি লেংগুৱেজত লিখিছিলোঁ এক্স এপ্ৰ'চেছ টু ফ্ৰম ৰাইট হেণ্ড ছাইড এবাৰ মেথমেটিকেলি লিখিম এক্স কোনটো দিশে গৈছে এপ্ৰ'চ কৰিছে মানে টেন কৰিছে 2 দিশে গৈছে আৰু 2 কোনটো ছাইডে গৈছে ছাইডৰ পৰা গৈছে ৰাইট হেণ্ড ছাইডৰ পৰা গৈছে ৰাইট হেণ্ড ছাইড গ'লে ওপৰত কি দিব লাগিব বুলি ক'লোঁ প্লাছ সদায় মনত ৰাখিবা ধৰি লোৱা এইটো 2 তেন্তে তাৰ লেফ্ট হেণ্ড ছাইডটো বুজাবলৈ 2 ওপৰত মাইনাছ দিয়ে ইয়াৰ মিনিং এইটো মাইনাছটো নহয় আকৌ সেইটো ভুল নকৰিবা ওপৰত দিছোঁ এইটো আৰু এনেকৈ 2 প্লাছ দিলে তাৰ ৰাইট হেণ্ড ছাইডটো বুজায় আৰু 2 মাইনাছ দিলে তাৰ লেফ্ট হেণ্ড ছাইডটো বুজায় ক্লিয়াৰ এতিয়া আমি এইটো ফালৰ পৰা আহিছোঁ ৰাইট হেণ্ড ছাইডৰ পৰা আহিছোঁ মানে 2 ৰাইট হেণ্ড ছাইডটো বুজাব লাগে সেইকাৰণে 2 প্লাছ দিছোঁ ঠিক আছে
x টো কোনটো সাইডৰ পৰা এপ্ৰোচ কৰিছো ৰাইট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিছো সেইকাৰণে x টেন্ডস টু 2 প্লাস হ'ল ঠিক আছে গম পালো তেন্তে ফাংশনাল ভ্যালুটো কোলে এপ্ৰোচ হৈছে সাইলে গৈছে মই fx = 4 নি লিখো fx = 4 লিখা মানে এক্সাক্ট ভ্যালু কিন্তু এক্সাক্ট নহয় না সাই দিকে গৈহে আছে তেন্তে ইয়াত টেন্ডস টু এই চিহ্ন দিব লাগিব আশা কৰিছো তো বুজি পালা এটা এটুকে আমি লিমিটৰ নিচিনাকে লিখিম মই যেনেকৈ লিখিছো গুটেখিনি তেনেকৈ নোট কৰি যাবা আৰু এটা কথা কিনান নোট কৰি থবা লাগিলে নতুন কাৰণে 2 মাইনাস যদি লিখো তা মিনিংটো কি লেফট হ্যান্ড লিমিট বা লেফট হ্যান্ড সাইড 2 লেফট হ্যান্ড সাইড আৰু 2 প্লাস লিখা মানে রাইট হ্যান্ড সাইডটো বুজায় ওকে এতিয়া আমি কি লিখিম তেন্তে লিমিট লিখিম লিমিট x টেন্ডস টু 2 প্লাস মানে x টো কোনটো সাইডৰ পৰা গৈ আছে রাইট হ্যান্ড সাইডৰ পৰা গৈ আছে কোনটো দিশে গৈ আছে 2 দিশে গৈ আছে সেইকাৰণে ইয়াত কি লিখিছো x টেন্ডস টু 2 প্লাস আমি 2 দিশে গৈ আছো কোনটো দিশে গৈ আছো রাইট হ্যান্ড সাইডৰ পৰা গৈ আছো বুজি পালা তেতিয়া আমি ফাংশনাল ভ্যালুটো দ্যাট মিন্স fx ৰ ভ্যালুটো কিমান পাম 4 পাম যেহেতু ইয়াত মই লিমিট শব্দটো লিখিলোৱে সেইকাৰণে ইয়াত আকৌ এডাল চিন দিব নালাগে আৰু বুজি পাইছানে সেইকাৰণে আমি ইয়াত সমান চিনডাল ইউজ কৰিব পাৰিম ইকুৱেল টু 4 কথাটো বুজি পালা না ম্যাক্সিমাম ভ্যালু 4 লৈকে হ'ব পাৰে মানে 4 লৈকে হ'ব পাৰে মানে লিমিটেড ভ্যালুটো 4 লৈকে হ'ব পাৰে যেতিয়া আমি x টো রাইট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিম কোনটো দিশে 2 দিশে তেতিয়া ফাংশনাল ভ্যালুটো যেটো ফাংশন এটোৱে গৈ আছে তে ফাংশনাল ভ্যালুটো কিমান পাম 4 পাম মানে 4 দিশে গৈ থাকিব যেহেতু এপ্ৰোচ কৰিছে এটো এক্চুয়াল ভ্যালু নহয় কাৰণে লিমিট শব্দটো ইউজ কৰিছো ওকে আৰু এটুক কয় যেহেতু আমি লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিলে এটো কি বুলি কয় লেফট হ্যান্ড লিমিট তেন্তে এটো কি বুলি কব ৰাইট হ্যান্ড লিমিট মানে r s l মানে ৰাইট হ্যান্ড লিমিট বহুত ইম্পৰ্টেন্ট লেফট হ্যান্ড লিমিট কাক কয় যেতিয়া x টো লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিম যেতিয়া x টো ৰাইট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিম তেতিয়া কি বুলি কব ৰাইট হ্যান্ড লিমিট তেন্তে এডখলৈকে ধুনীয়াকৈ নোট কৰি লোৱা তাৰপিছত ভিডিওটো পোষ্ট কৰি এতিয়ালৈকে যি লিখালো এবাৰ চকৈ চাই লোৱা আশা কৰিছো এডখলৈকে বুজি পাইছা কাও ডাউট নাই তেন্তে বেসিক্যালি আমি এই গুটে এই লাইনটো এই বস্তুটো আৰু এই বস্তুটোক যদি মই কভাৰ কৰি কওঁ মই কভাৰ কৰি এনেকৈ ক'ব পাৰোনে ডাজ বা বেসিক্যালি এনেকৈ এটা কথা ক'ব পাৰোনে লিমিট x টেন্ডস টু 2 মাইনাস fx হয়নে মই লিখাটো অকণ আখৰখিনি বেয়া হ'ব লিমিট x টেন্ডস টু 2 মাইনাস fx ইকুৱেল টু যেতিয়া মই লেফট হ্যান্ড লিমিট উলিয়াইছিলো মানে লিমিট x টেন্ডস টু 2 মাইনাস fx উলিয়াইছিলো কিমান পাইছিলো 4 পালো যেতিয়া মই ৰাইট হ্যান্ড লিমিট উলিয়াইছিলো মানে x টেন্ডস টু লিমিট x টেন্ডস টু 2 প্লাস fx উলিয়াইছিলো কিমান পালো 4 পালো বেসিক্যালি এই ভ্যালুটো আৰু এই ভ্যালুটো সমান হৈছে নে সমানে হৈছে তেন্তে মই কি লিখিব পাৰো লিমিট x টেন্ডস টু 2 মাইনাস fx ইকুৱেল টু লিমিট x টেন্ডস টু 2 প্লাস fx ইকুৱেল টু কিমান তেন্তে 4 আমি যেতিয়া লেফট হ্যান্ড লিমিট উলিয়াইছিলো তেতিয়াও চাই পাইছিলো যেতিয়া ৰাইট হ্যান্ড লিমিট উলিয়ালো তেতিয়াও চাই পালো তেন্তে বেসিক্যালি মই এনেকৈ লিখি দিব পাৰিম ওকে পাৰিম কোনো কথা নাই তেতিয়া চোৱাচোন ইয়াৰ পৰা ইয়ালৈকে এই কথাখিনি যেতিয়া লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট ইকুৱেল হৈ গ'ল এই কথাখিনিকে আমি এটা লাইনতে লিখি দিব পাৰো কেনেকৈ লিখি দিব পাৰো চোৱা এই কথাখিনি ইয়াৰ পৰা ইয়ালৈকে ক'ৰ পৰা ক'লৈকে ইয়াৰ পৰা ইয়ালৈকে এই কথাখিনি এনেকৈ লিখি দিব পাৰো কেনেকৈ চোৱা লিমিট x টেন্ডস টু 2 fx ইকুৱেল টু বাকিখিনিকে ইকুৱেল টু 4 বেসিক্যালি আমি দুই দিশে যেতিয়া লেফট হ্যান্ড সাইডৰ পৰা যাম বা দুই দিশে যেতিয়া ৰাইট হ্যান্ড সাইডৰ পৰা যাম তেতিয়া কিমান পাম 4 পাম হেতুকে আমি জেনেৰেলকে এনেকৈ লিখি দিব পাৰিম কেনেকৈ লিমিট x টেন্ডস টু 2 fx কিমান হ'ব তেতিয়া 4 ইয়াৰ মিনিংটো কি ইয়াত লেফট হ্যান্ড লিমিটটো সোমাই আছে বা লেফট হ্যান্ড লিমিটটো কথাও বুজাব আৰু সমান্তৰালকৈ ৰাইট হ্যান্ড লিমিটটো কথাও বুজাব কথাটো বুজি পালানে যদি এই লিমিট x টেন্ডস টু 3 fx লিখি দিয়ে ইয়াত মানে বেসিক্যালি লেফট হ্যান্ড লিমিটটো কথাও কৈছে হেতি ৰাইট হ্যান্ড লিমিটটো কথাও কৈছে তেন্তে এইখিনিকে দুবাৰ নিলিখি এনেকৈ লিখি দিব পাৰি তেতিয়া তাৰ ওপৰত 2 প্লাস মাইনাস নিদিয়ে আৰু মাইনাস দিলে তো লেফট হ্যান্ড লিমিট বুজাব আৰু প্লাস দিলে ৰাইট হ্যান্ড লিমিট বুজাব আৰু একো নিদিলে মানে ওভাৰ লিমিটটো বুজাব মানে তাত লেফট হ্যান্ডটো সোমাই আছে ৰাইট হ্যান্ডটো সোমাই আছে ওকে তেন্তে ইয়াৰ পৰা ইয়ালৈকে গুটেখিনিক এনেকৈও নোটেট কৰিব পাৰি বা এনেকৈও ৰিপ্ৰেজেন্ট কৰিব পাৰি
তেন্তে আশা কৰিছোঁ লিমিটৰ এটা কনচেপ্ট এটা সৰু কনচেপ্ট এটা ক্লিয়াৰ হৈছে এইটো নোট কৰি লোৱা তেন্তে ঠিক আছে এতিয়া এই কথাখিনি মই কি লৈ বুজাইছিলোঁ 2 লৈ বুজাইছিলোঁ আৰু মই বাকচ বনাই বুজাইছিলোঁ এবাৰ অকণমান গ্ৰাফ বনাই বুজাম দেই লিমিটৰ কথাখিনিকে গ্ৰাফ বুজাম গ্ৰাফ বনাই বুজাম মানে অলপ এটা ধৰি লোৱা আমি লিমিটৰ কথাবোৰ কাৰ লগত ৰিলেট কৰি পাতিম ফাংচনৰ লগত তেন্তে ফাংচনৰ লগত ৰিলেট কৰি পাতিলে প্ৰত্যেকটো ফাংচনৰ গ্ৰাফ ড্ৰ কৰিব পাৰিম ধৰি লোৱা এটা ফাংচনৰ গ্ৰাফডাল দিয়া আছে এনেকৈ কিবা এডাল গ্ৰাফডাল দিয়া আছে এনে জাষ্ট মই বুজাবলৈ ৰাখিছোঁ দেই এনে বুজাবলৈ ৰাখিছোঁ আৰু সেই ফাংচন মানে এ পইণ্টত আমি ফাংচনেল ভেলুটো ক'ব লাগে মানে লিমিটটো ক'ব লাগে বেছিকেলি কিমান হ'ব ক'ব লাগে লিমিটৰ সহায়ত ক'ব লাগে ঠিক আছে মানে তেন্তে আমি কি কৰিব পাৰোঁ প্ৰথমে লেফ্ট হেণ্ড লিমিটটো উলিয়াম মানে এক মানে এক্সৰ জেগাত এ বহাইছোঁ এক লেফ্ট হেণ্ড ছাইডৰ পৰা এপ্ৰ'চ কৰিম ঠিক আছে মানে বেছিকেলি এজ এইখিনি কি বুজাব ইনপুটখিনি বুজাব এক্সখিনি বুজাব এইখিনি কি বুজাব আউটপুট বুজাব ৱাই বুজাব মানে বেছিকেলি এফ এক্স বুজাব ৱাই মানে এফ এক্স মই আগত চেপ্টাৰবোৰত কৈ আহিছোঁ এজ এক্স এপ্ৰ'চেছ এ ফ্ৰম লেফ্ট হেণ্ড ছাইড মই যদি এ দিশে যাওঁ মোক লিমিট লাগে কোনটো পইণ্টত লাগে এ পইণ্টত লাগে তেন্তে মই কি কৰিছোঁ প্ৰথম এ দিশে গৈছোঁ কোনটো ছাইডৰ পৰা গৈছোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা গৈছোঁ ঠিক আছে দেন ধৰি লৈছোঁ চোৱা প্ৰথম গ্ৰাফডাল এনেকুৱা প্ৰথম যেতিয়া তুমি ইয়াত আছিলা ইয়াত থাকোঁতে ইয়াত এনেকৈ এটা আউটপুট পালা এইটো পালা ঠিক আছে যেতিয়া তুমি ইয়াত আছা ইয়াত তেনেকৈ এটা আউটপুট পালা এইটো ঠিক তেনেকৈ যেতিয়া তুমি ইয়াত পালাগৈ তেনেকৈ এটা আউটপুট এইটো পালা ঠিক আছে যি যেনেকৈ তুমি ইয়াত পালাগৈ মানে দুই দিশে গৈ আছা আউটপুটটো এনেকৈ ইয়াত পালা মানে বেছিকেলি ইয়াৰ এটা পইণ্টলৈ আউটপুটটো গৈ আছেনে এটা পইণ্টৰ দিশে আউটপুটটো মানে কি কৰিছে এপ্ৰ'চ কৰি আছে এটা পইণ্টলৈ যিকোনো পইণ্ট হ'ব পাৰে ধৰি লোৱা এটা মানে সংখ্যা এটালৈ বা এটা ভেলু এটালৈ আউটপুটটো এপ্ৰ'চ কৰি আছে যেতিয়া তুমি এইফালে ইনপুটটো এপ্ৰ'চ কৰি থাকিবা সেইমতে এইফালে আউটপুটটো এপ্ৰ'চ কৰি থাকিব সেইটোকে আমি লিখিছোঁ জেনেৰেলি কি লিখিছোঁ এজ এক্স এপ্ৰ'চেছ এ ফ্ৰম লেফ্ট হেণ্ড ছাইড দেন ধৰি লৈছোঁ এফ এক্স সেই পইণ্টটো ধৰি লোৱা এল বুলি ধৰি লৈছোঁ মই গ্ৰাফডাল আৰু ধুনীয়াকৈ বুজাই দিছোঁ নহ'লে তোমালোকৰ ডাউট লাগি যাব স্কেল পাৰ্ট ক'ত এনেকৈ ফাংচনৰ গ্ৰাফ আঁকিছোঁ ধৰি লোৱা এয়া এক্স এক্সিছ এয়া বেছিকেলি ৱাই এক্সিছ ৱাই মানে ইয়াক এফ এক্স বুলিও ক'ব পাৰি সেইটো মই কৈ আছোঁ বাৰু ধৰি লোৱা এই ফাংচনটো তুমি এ পইণ্টত লিমিট উলিয়াব লাগে কোনটো পইণ্টত লিমিট উলিয়াব লাগে এ পইণ্টত উলিয়াব লাগে এই পইণ্টত ধৰি লোৱা তুমি ডাইৰেক্ট উলিয়াব নোৱাৰিছা ধৰি লোৱা মই এনে ধৰি লৈছোঁ ডাইৰেক্ট উলিয়াব নোৱাৰিছা এই পইণ্টত লিমিট উলিয়াব লাগে তেন্তে তুমি কি কৰিবা প্ৰথম এ দিশে যাবা কোনটো ফালৰ পৰা যাবা লেফ্ট হেণ্ড ছাইডৰ পৰা যাবা লেফ্ট হেণ্ড ছাইডৰ পৰা ধৰি লোৱা তুমি যেতিয়া ইয়াত আছিলা তেতিয়া আউটপুটটো কিমান হ'ব এইটো হ'বনে এইটো বগা কৈছোঁ যে এইটো হ'ব যেতিয়া তুমি ইয়াৰ পালাগৈ আউটপুটটো কিমান হ'ব এইটো হ'ব যেতিয়া তুমি ইয়াৰ পালাগৈ আউটপুট কোনটো হ'ব ইয়াত এনেকৈ এইটো হ'ব যেতিয়া তুমি ইয়াৰ পালাগৈ আউটপুটটো কোনটো হ'ব এনেকৈ এইটো হ'ব যেতিয়া তুমি ইয়াৰ পালাগৈ আউটপুটটো কোনটো হ'ব এনেকৈ এইটো হ'ব যেতিয়া তুমি ইয়াৰ পালাগৈ আউটপুটটো কোনটো হ'ব এনেকৈ গৈ ইয়াৰ এটা পইণ্ট হ'ব মানে বেছিকেলি চোৱাচোন যেতিয়া ইয়াত আছিলা মানে এই দিশে এপ্ৰ'চ কৰি আছা ঠিক তেনেকৈ এই আউটপুটটো ইয়াৰ পৰা ষ্টাৰ্টিং কৰি এটা পইণ্টলৈ এপ্ৰ'চ কৰি থাকিব এটা পইণ্টলৈ গৈ থাকিব এটা পইণ্টৰ দিশে ফিক্স এটা পইণ্টৰ দিশে বুজি পাইছানে ধৰি লোৱা সেই পইণ্টটো ধৰি লৈছোঁ মই এল কি বুলি ধৰি লৈছোঁ এল যেতিয়া তুমি এক্সৰ দিশে লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ আছা তেতিয়া আউটপুটটো যিটো আউটপুট পাই গৈ আছা সেইটো এটা পইণ্টৰ ৰেচপেক্টলৈ গৈ আছে বা পইণ্টৰ দিশলৈ গৈ আছে এল পইণ্টৰ দিশলৈ গৈ আছে ঠিক আছে মই সেইটো কথা কৈছোঁ মানে ফাংচনেল ভেলুটো আউটপুট মানে কি ফাংচনেল ভেলুটো এয়া এফ এক্স গ্ৰাফডাল ধৰি লোৱা তাৰ ফাংচনেল ভেলুটো কি হৈছে এলৰ দিশে গৈ আছে সেইটোকে মই এতিয়া লিখিছিলোঁ কি লিখিছোঁ এজ এক্স
approaches অথনি কোৱা কথাখিনি হয় জাস্ট গ্ৰাফৰ হয় চাইছোঁ approaches A from left hand side কোনটো সাইডৰ পৰা গৈছে left hand side then মই ধৰি লৈছোঁ তেতিয়া ফাংচনেল ভ্যালুটো কোনটো দিশে গৈছে then fx approaches l কোনটো দিশে কলে গৈছে বুলি ধৰি লৈছোঁ l বুলি জাস্ট l এটা ফিক্স নাম্বাৰ ধৰি ল ঠিক আছে এতিয়া এটোকে ম্যাথমেটিক্যালি লিখিলে কেনে লিখিম x কোনটো দিশে গৈছে কলে গৈছে a লে গৈছে কোনটো সাইডৰ পৰা গৈছে লেফট হ্যান্ড সাইডৰ পৰা সেইকাৰণে a মাইনাস দিব লাগিব হয় না কাৰণ এটো a পইণ্ট হলে তা a মাইনাস দিয়া মানে লেফট হ্যান্ড সাইড খিনি বুজাব আৰু a প্লাস দিয়া মানে তাৰ ৰাইট হ্যান্ড সাইডটো বুজাব এতিয়া আমি a দিশে কোনটো সাইডৰ পৰা গৈছো লেফট হ্যান্ড সাইডৰ পৰা গৈছো সেইকাৰণে লিখিলো x টেন্ডস টু a মাইনাস আৰু এটো কেনেকৈ লিখিম fx কোনটো কলে গৈছে l লৈ এপ্ৰোচ কৰিছে মানে এই কাঁচিনডাল লিম ঠিক আছে আৰু এইখিনিকে যদি এটা লিমিট হিচাপে লিখি দিয়া এইখিনিকে লিমিট হিচাপে লিখিলে কেনেকৈ লিখিম কেনেকৈ লিখিম লিমিট x টো কলে গৈছে a মাইনাসৰ দিশে গৈছে fx ৰ ভ্যালুটো কিমান পাম fx ৰ ভ্যালুটো কিমান পাম l পাম আৰু এটোৱে বেসিক্যালি আমি কি বুলি শিকিছো লেফট হ্যান্ড লিমিট মানে এটো লেফট হ্যান্ড লিমিট আগৰ ভ্যালুখিনি হয় জাস্ট মই 2 জায়গাত a লৈছো ঠিক তেনেকৈ আৰু গ্ৰাফৰ হাইট বুজাইছো ঠিক তেনেকৈ ধৰি লোৱা a দিশে বা ৰাইট হ্যান্ড সাইডৰ পৰা আহা যেতিয়া তুমি এই ডখৰ পইণ্টত আছা ধৰি লোৱা এই ডখৰ পইণ্টত আছা গ্ৰাফডাল এনেকৈ আছে তুমি তেনেকৈ এইফালে এটা আউটপুট পাবা এইটো পালা ধৰি লোৱা আউটপুট পালা এইটো ঠিক তেনেকৈ যেতিয়া তুমি এই ডখৰ পালাহি মানে দুই এ দিশে আহি আছে দুই ওলাইছে মোৰ মুখত এ দিশে আহি আছে তেতিয়া আউটপুটটো তুমি এইটো পাবা ধৰি লোৱা ইয়া পালাহি ধৰি লোৱা ইয়া পাওঁতে তোমাৰ ধৰি লোৱা আউটপুট এইটো হ'বনে এইটো পইণ্ট হ'ব ধৰি লোৱা ইয়া পাওঁতে আউটপুটটো কি হৈছে এইটো পইণ্ট হ'ল সেই আগৰ যিটো এল পইণ্টলৈ আউটপুটটো মানে এপ্ৰোচ কৰিছিলে এইবাৰো যেতিয়া এ দিশে ৰাইট হ্যান্ড সাইডৰ পৰা আহি আছে তেতিয়া সেই একেটা এল পইণ্টৰ ওচৰলৈ আহি আছে হয়নে এইফালে আহি আছে তেতিয়া আমি কি লিখিব পাৰিম therefore বা ষ্টাৰ মাৰ্ক মাৰি লিখিলো as x approaches a from right hand side কোনটো সাইডৰ পৰা আহিছে right hand side পৰা then fx টো তেতিয়াও কোলে এপ্ৰোচ কৰিছে তেতিয়াও l লৈ এপ্ৰোচ কৰিছে fx approaches l তেন্তে এটো ম্যাথমেটিক্যালি কেনে লিখিম x tends to a plus লিখিম আৰু এটো কেনে লিখিম fx tends to l লিখিম আৰু এখিনি লিমিট হিচাপে লিখিলে কেনে লিখিম লিমিট হিচাপে লিখিম লিমিট x tends to 2 plus fx equal to l যেহেতু l লৈ এপ্ৰোচ কৰিছে বুলি ধৰিলো আৰু এটোকে কয় ৰাইট হ্যান্ড লিমিট সেইখিনি অলপ দি আগতে শিকিছিলো বেসিক্যালি তোমালোকৰ ইমান ডিটেইলছত নালাগে ক্লাস 11 হলো মই তোমালোকৰ ডিটেইলটো দিবলৈ চেষ্টা কৰিছো যাতে 12 টো সহজ হয় সেইকাৰণে বুজি যোৱা ধুনীয়াকৈ বুজি পাবা আৰু এডখলৈকে নোট কৰি লোৱা আৰু এই লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট দুটাকে যদি মিলাই লিখো এটা লিমিট হিচাপে লিখো কেনেকৈ লিখিব লাগিব লিমিট বেসিক্যালি ইয়াকে দুটা লাইনত কনস দি লেফট হ্যান্ড সাইডৰ পৰা যাওঁতে l পালো ৰাইট হ্যান্ড সাইডৰ পৰা যাওঁতে l পালো বেসিক্যালি x tends to a minus fx হওঁতে কিমান পালো l পালো লিমিট x tends to a plus fx হওঁতেও l পালো তোমালোকে বহিখনৰ তলত লিখিবা আৰু এটোকে কেনেকৈ লিখিব পাৰি এনেকৈ লিখিব পাৰি লিমিট x tends to a minus a plus লিখি ডাইৰেক্ট a তেতিয়া লেফট হ্যান্ড বুজাব ৰাইট হ্যান্ড বুজাব ইকুৱেল টু l এইটোৱে হ'ল লিমিটৰ কনসেপ্ট আশা কৰিছো লিমিটখিনি বুজি পাইছা এতিয়া কথা হ'ল লিমিট এতিয়া কেতিয়া আছে বুলি কম মানে কিছুমান ফাংচনৰ লিমিট তেন্তে এক্সিষ্ট কৰিব আৰু কিছুমান ফাংচনৰ লিমিট এক্সিষ্ট নকৰে কিছুমান ফাংচনৰ লিমিট থাকিব আৰু কিছুমান ফাংচনৰ লিমিটিং ভ্যালু বা লিমিট এক্সিষ্ট নকৰে ডজ নট এক্সিষ্ট কেতিয়া লিমিট এক্সিষ্ট কৰিব যেতিয়া লেফট হ্যান্ড লিমিট তুমি যেটো লেফট হ্যান্ড লিমিট উলিয়াইছিলা অথনি ধৰিলা লেফট হ্যান্ড লিমিট উলিয়াইছিলা 4 পালা যেতিয়া ৰাইট হ্যান্ড লিমিট উলিয়াইছা তেতিয়াও 4 পালা যেতিয়া লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট সমান হ'ব তেতিয়া ক'ব পাৰিবা তুমি এইটো কথা ক'ব পাৰিবা এই কথাটো ক'ব পাৰিবা মই অথনি বুজাইছিলো তেতিয়া এনেকৈ এটাই লিখি দিব পাৰিবা ঠিক আছে মানে দ্যাট মিন্স কি লিমিটটো কি কৰিলে এক্সিষ্ট কৰিলে ধৰি লোৱা ইয়াত লেফট হ্যান্ড লিমিটৰ জায়গাত যদি 4 পালা ৰাইট হ্যান্ড লিমিটৰ জায়গাত ধৰি লোৱা 3 পালা কিমান পালা 3 পালা তেন্তে এইখিনি এনেকৈ লিখিব পাৰিলাহেঁতেন জানো তুমি কনফিউজ হৈ গ'লাহেঁতেন 4 লিখিম নে 3 লিখিম তেতিয়াতো তুমি এনেকৈ ইয়াতো 4 বা 3 লিখিব নোৱাৰা কাৰণ এটা পইণ্ট হ'লে যাব কথাটো বুজি পাইছানে তেন্তে লিমিট এক্সিষ্ট কৰিব হ'লে কি হ'ব লাগিব তেন্তে লেফট হ্যান্ড লিমিটৰ লগত ৰাইট হ্যান্ড লিমিটটো সমান হ'ব লাগিব মানে তুমি কোনবা এটা পইণ্টক লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিলে যেটো লিমিট পাবা সেই একেটা পইণ্টক ৰাইট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰিলে একেটা লিমিট পাব লাগিব
তেতিয়া আমি কম লিমিট এক্সিষ্ট কৰিছে যদিহে ইয়াত 4 পাওঁ ইয়াত 3 পাওঁ তেন্তে ইয়াক এনেকৈ লিখিব পাৰিম নি এইটো ফৰ্মত লিখিব পাৰিম নি নোৱাৰোঁ ডেট মিনছ লিমিট এক্সিষ্ট নকৰিব ইয়াত কিন্তু চোৱা লেফ্ট হেণ্ড ছাইডৰ পৰা যাওঁতেও 4 পাইছিলোঁ ৰাইট হেণ্ড ছাইডৰ পৰা যাওঁতেও 4 পাইছিলোঁ ডেট মিনছ লিমিট এক্সিষ্ট কৰিছে মানে জেনেৰেলি আমি এনেকৈ লিখি দিব পাৰিম ডেট মিনছ লিমিট এক্সিষ্ট কৰিছে ঠিক তেনেকৈ ইয়াত চোৱাচোন এই দিশে যেতিয়া লেফ্ট হেণ্ড ছাইডৰ পৰা গৈছোঁ তেতিয়া আউটপুট কিমান পাইছোঁ বুলি ধৰিছোঁ এল ঠিক তেনেকৈ এই দিশে ৰাইট হেণ্ড ছাইডৰ পৰা যাওঁতে আউটপুট কিমান পাইছোঁ বুলি ধৰিছোঁ এল ডেট মিনছ লেফ্ট হেণ্ড লিমিটটো এল ৰাইট হেণ্ড লিমিটটো এল জেনেৰেল ফৰ্মত এনেকৈ লিখি দিব পাৰোঁ এইটো লিখা মানে কি লিমিটটো এক্সিষ্ট কৰিলে নে নাই কৰা কৰিলে সেইকাৰণে লিখিব পাৰিছোঁ কৰিলে তেন্তে সদায় মনত ৰাখিবা লিমিট কেতিয়া এক্সিষ্ট কৰিব যেতিয়া লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব লাগিব বহুত ইম্পৰ্টেণ্ট ৰিজাল্ট লিমিট বগাই লিখো লিমিট of a function f(x) at a point x equal to a মই এটা ফাংচন লৈছোঁ f(x) আৰু তাৰ লিমিট বিচাৰিছোঁ কোনটো পইণ্টত বিচাৰিছোঁ at x equal to a আৰু সেইটো কেনেকৈ ডিনোট কৰে অলপ দেৰি আগত শিকিলোঁ ডিনোটেড এছ কেনেকৈ ডিনোট কৰিব পাৰি লিমিট এক্স টু কোনটো দিশে গৈছোঁ এ দিশে গৈছোঁ f(x) এনেকৈ ডিনোট কৰে হয়নে ইজ ডিফাইন ইজ ছেড টু বি বা ইজ ছেড টু বি লিখা ইজ ছেড টু বি এক্সিষ্ট ইফ কেতিয়া লিমিট এক্সিষ্ট কৰিব বুলি ক'লোঁ যেতিয়া লেফ্ট হেণ্ড লিমিট মানে এল এছ এল ইকুৱেল টু আৰ এছ এল হ'ব লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব তেন্তে ইয়াকে যদি আমি ইটো ফৰ্মত লিখোঁ অথনি লিখানছে কেনে লিখিম লিমিট ধৰি লওক পইণ্টটো যিহেতু এ লৈছোঁ তেন্তে এক্স টেন্স টু এ মাইনাছ লেফ্ট হেণ্ড লিমিটৰ কাৰণে এ মাইনাছ দিব লাগিব আৰু ফাংচনটো f(x) লৈছোঁ ইকুৱেল টু কি হ'ব লাগিব এইটোৱে বুজাইছে লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট হ'ব লাগিব ৰাইট হেণ্ড লিমিট মানে লিমিট কোনটো দিশে গৈছোঁ এ দিশে ৰাইট হেণ্ড ছাইডৰ পৰা তেন্তে এ প্লাছ দিব লাগিব f(x) তেন্তে যদি এইটো কণ্ডিশ্যন ফুলফিল হৈ যায় মানে লেফ্ট হেণ্ড লিমিটৰ লগত ৰাইট হেণ্ড লিমিট ফুলফিল হৈ যায় তেন্তে আমি ক'ম লিমিট এক্সিষ্ট কৰিছে আৰু ফুলফিল হোৱা মানে কি ইয়াত সদায় গম পাব লাগিব লেফ্ট হেণ্ড লিমিটত যিটো পাইছা ধৰি লোৱা 2 3 4 5 7 যিকোনো পাব পাৰা ঠিক তেনেকৈ ৰাইট হেণ্ড লিমিটত যিটো পাব কিবা এটা পাবা যিকোনো এটা পাব পাৰা সেইকেইটা সমান হ'ব লাগিব আৰু সেই যিকোনোটো বুলি কওঁতে সদায় চাবা ফাইনাইট কোৱাণ্টিটি পাব লাগিব খালি মানে ইয়াৰ মিনিংটো কি মই কৈ দিছোঁ বাৰু ব্ৰেকেটত লিখি থবা এনেকৈ ফাইনাইট কোৱাণ্টিটি বুলি মানে ধৰি লোৱা ইয়াত লেফ্ট হেণ্ড ছাইডত লিমিট পাইছিলা ধৰি লোৱা 5 এইফালে ধৰি লোৱা 5 ফাইনাইট কোৱাণ্টিটি ধৰি লোৱা লেফ্ট হেণ্ড ছাইডত লিমিট পালা ইনফিনিটি এইফালে ধৰি লোৱা পালা ইনফিনিটি এতিয়া ইনফিনিটিবোৰ ফাইনাইট কোৱাণ্টিটি হয় জানো নহয় তেন্তে সেইবোৰক তুমি ইকুৱেল বুলি ক'ব নোৱাৰা মানে নিৰ্দিষ্ট এটা ভেলু এটা পাব লাগিব সেইটো বুজাইছে লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব লাগিব আৰু মানে ফিক্স এটা মানে ফাইনাইট ভেলু এটা পাব লাগিব মানে এনেকুৱা টাইপবোৰ পালে নহ'ব বেছিকেলি ক'ব গ'লে ইনফিনিটি পালে নহ'ব এনেকুৱা টাইপবোৰ পালে নহ'ব ঠিক আছে তেন্তে কেতিয়া লিমিট এক্সিষ্ট কৰিব যেতিয়া লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব আৰু এটা ফাইনাইট কোৱাণ্টিটি হ'ব বেছিকেলি ক'ব গ'লে এইটোৱে আৰু মেক্সিমামত ফাইনাইট কোৱাণ্টিটিয়ে হ'ব ক'তনো ইনফিনিটি পাবা ক'ৰবাত 2 এটাত পাব পাৰা তেন্তে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা এইটো লিখি লোৱা তাৰপিছত মই এক্সাম্পল এটা সহায়ত ধুনীয়াকৈ বুজাই দিম লিমিট এক্সিষ্ট কৰা নকৰা এক্সাম্পলৰ সহায়ত বুজাই দিম ঠিক আছে সদায় মনত ৰাখিবা লিমিট কেতিয়া এক্সিষ্ট কৰিব যেতিয়া লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ব লাগিব লেফ্ট হেণ্ড লিমিটক এনেকৈ ডিনোট কৰে ৰাইট হেণ্ড লিমিটক এনেকৈ ডিনোট কৰে তেন্তে মই এতিয়া লিমিট এক্সিষ্ট কৰা আৰু নকৰাক লৈ এক্সাম্পল এটা ল'ম সেই এক্সাম্পলটো হয় তোমালোকে ধুনীয়াকৈ বুজি পাবা এতিয়া সদায় মনত ৰাখিবা খালি লিমিট এক্সিষ্ট কৰা কেতিয়া কৰিব যেতিয়া লেফ্ট হেণ্ড লিমিটৰ লগত ৰাইট হেণ্ড লিমিট সমান হ'ব লাগিব হয়নে এতিয়া এক্সাম্পল এটা চোৱা ধৰি লোৱা মই ফাংচন এটা লৈছোঁ ফাংচনটো এনেকৈ ডিফাইন কৰিছোঁ f(x) ইকুৱেল টু 1 2 এনেকৈ লিখা মানে কি মই বুজাই আছোঁ চোৱা if x less than equal to 0 if x greater than 0 মানে ইয়াত আমি যিটো ফাংচনৰ কথা পাতিছোঁ সেই ফাংচনটোৱে দুটা ভেলু দিয়ে কেতিয়াবা 1 দিয়ে বা কেতিয়াবা 2 দিয়ে যদিহে তোমাৰ ইনপুট মানে x টো
জিৰ'তকৈ সৰু ভেলু হয়, 0 বা 0তকৈ সৰু ভেলু হয়, মানে এইফালৰ ভেলু হয়, তেন্তে আউটপুট কিমান ল'ব? 1 ল'ব। যদিহে ইনপুটটো xতকৈ ডাঙৰ ভেলু হয় তেন্তে আউটপুট কি ওলাব? 2 ওলাব। কথাটো বুজি পাইছানে? মানে ফাংচনটো ডিফাইন কৰি দিছে। কেনেকৈ ডিফাইন কৰিছে? যেতিয়া ইনপুটটো xতকৈ সৰু ভেলু হয়, মানে 0তকৈ সৰু ভেলু হয়, xতকৈ বোলে। এতিয়া চাবা দেই, ভালকৈ চাবা, এইটো কথা বুজি পালে তুমি ফাংচনটো ডেফিনেশ্যনটো কেনেকৈ দিছে বুজি পাই যাবা। 0 আছে, ইয়াত x লেছ দেন 0 মানে 0ক ধৰি দেই, 0ক ইনক্লুড কৰি এই ছাইডটো বুজাব, এই ছাইডটো মানে -1 হ'ব পাৰে, -2 হ'ব পাৰে, ঠিক তেনেকৈ -3 হ'ব পাৰে, তেনেকুৱাবোৰ 0ক ধৰি। আৰু x গ্ৰেটাৰ দেন 0 মানে কি? x গ্ৰেটাৰ দেন 0 মানে 0ক নধৰাকৈ 0তকৈ ডাঙৰ ভেলুখিনি, মানে এইফালেখিনি। যিহেতু 0টো ইয়াত ইনক্লুড হ'ল, প্ৰথমটো ইনক্লুড হ'ল, সেইকাৰণে ইয়াত এইডাল চিন দিছে, ইয়াত সেইডাল চিন নাদিয়া। বুজি পাইছানে? ইয়াৰ ওপৰৰ লাইনটো মিনিং কি? 0ক ধৰি 0তকৈ সৰু ভেলুবোৰ, আৰু তলৰ লাইনটো মিনিং কি? 0তকৈ ডাঙৰ ভেলুবোৰ। তেন্তে ওপৰৰ লাইনটোৱে এইটো বুজাইছে, xৰ ভেলু 0 বা 0তকৈ সৰু ভেলু হ'লে ইনপুট সদায় 1 ল'ব। xৰ ভেলু কেতিয়া? 0 বা 0তকৈ সৰু হ'লে ইনপুট সদায় 1 ল'ব। আৰু xৰ ভেলু 1, 2, 3 তেনেকুৱা 0তকৈ ডাঙৰ ভেলু হ'লে ইনপুট সদায় 2 ল'ব। কথাটো বুজি পালানে? এইটো ফাংচন। এতিয়া আমাক সুধিছে ড'জ লিমিট exist at x equal to 0। আমাৰ x equal to 0 পইণ্টত, এই পইণ্টটোত লিমিট থাকিব নে নাথাকে সুধিছে। কুৱেশ্যনটো বুজি পালানে? ফাংচনটো কেনেকৈ ডিফাইন কৰিছে? যেতিয়া xৰ ভেলু 0 বা 0তকৈ সৰু হ'ব, 0 বা 0তকৈ সৰু হ'ব, তেতিয়া আউটপুট মানে ফাংচনেল ভেলু 1 হ'ব। যেতিয়া xৰ ভেলু 0তকৈ ডাঙৰ হ'ব, ইয়াত যিহেতু 0 বা 0তকৈ, মানে 0টো ধৰিলে, সেইকাৰণে ইয়াত 0টো নাধৰা। বুজি পালা? যেতিয়া xৰ ভেলু 0তকৈ ডাঙৰ হ'ব, তেতিয়া আউটপুট হ'ব 2। এতিয়া আমাক সুধিছে ড'জ লিমিট এক্সিষ্ট এট x equal to 0, মানে x equal to 0 পইণ্টত, এই পইণ্টটোত লিমিট থাকিব নে নাথাকে সুধিছে, লিমিট এক্সিষ্ট কৰিব নে নকৰিছে। এতিয়া লিমিট এক্সিষ্ট কৰিব হ'লে এটা কথা হ'ব লাগিব, কি হ'ব লাগিব? লেফ্ট হেণ্ড লিমিটৰ লগত ৰাইট হেণ্ড লিমিট সমান হ'ব লাগিব, তেতিয়া লিমিট এক্সিষ্ট কৰিব। আৰু যদি সমান নহয়, লিমিট এক্সিষ্ট নকৰে। তেন্তে আমি চাম এতিয়া কেনেকৈ কি হয়। এতিয়া তাৰ কাৰণে এই ফাংচনটো যিটো দিয়া আছে তাক গ্ৰাফ ড্ৰ কৰিবলৈ চোৱা, তেতিয়া আমাৰ কামটো সহজ হৈ যাব। গ্ৰাফ বনাবলৈ চাম, যিহেতু ফাংচন, ইয়াৰ গ্ৰাফ বনাব পাৰিম। এডাল x এক্সিছ, এডাল y এক্সিছ। বেচিকেলি মই তোমালোকৰ আগৰ চেপ্টাৰবোৰতো কৈছিলোঁ, fx মানে বেচিকেলি তুমি তাক ৰেঞ্জ মানে y হিচাপেও ডিনোট কৰিব পাৰা, মানে yখিনিয়ে বেচিকেলি fxে বুজায়। তেন্তে এইফালে এইখিনি fx, ঠিক আছে। এতিয়া চোৱা, এইটো x, এইপিনে হ'ব y ডেছ। এতিয়া ইয়াৰ গ্ৰাফ ড্ৰ কৰিব লাগে। ফাংচনটো কেনেকৈ আছে? ফাংচনটো এনেকৈ আছে দেই, চাবা, এনেকৈ 1 আছে, এইটো 2 আছে। ইয়াক মই এনেকৈও লিখিব পাৰোঁনে? এনেকৈ লিখিব পাৰোঁনে? fxৰ জেগাত তুমি y বুলি ধৰিব পাৰা, মানে বস্তু একেটা বুলি কৈছোঁ মই। এইটো y ইকুৱেল টু এনেকৈও লিখিব পাৰানে? y ইকুৱেল টু 1, 2 এনেকৈ লিখিব পাৰা। তুমি এনেকৈ লিখা, এনেকৈ লিখা, একেই কথা। এইটো কেতিয়া হয়? যেতিয়া এইটো কেতিয়া হৈছিলে? x লেছ দেন ইকুৱেল টু 0 হ'লে। এইটো কেতিয়া হয়? if x গ্ৰেটাৰ দেন 0 হ'লে। ইয়াতো এইটোতো কোনো চেঞ্জ হোৱা নাই কণ্ডিশ্যনটো। মই জাষ্ট fxৰ জেগাত y লিখিছোঁ। এতিয়া গ্ৰাফ ড্ৰ কৰিবলৈ ইজি হ'ব, চোৱাচোন। প্ৰথমটো পাছ চালে কি? y ইকুৱেল টু 1। এতিয়া তোমালোকে y ইকুৱেল টু 1ৰ গ্ৰাফ ড্ৰ কৰিব পাৰিবা নাই? সকলোৱে যিহেতু চায়েন্সত লৈছে, যেতিয়া y ইকুৱেল টু 1ৰ গ্ৰাফ ড্ৰ কৰিব নোৱাৰা কোনো নাই, চবেই পাৰিবা। y ইকুৱেল টু 1, ধৰি লোৱা এইটো 1 পইণ্ট, এইটো -1, এইটো -2, এইবোৰ 9ত আছে, এইটো 2। এতিয়া আমি fxৰ জেগাত বেচিকেলি y ধৰি ল'লোঁ। y ইকুৱেল টু 1 গ্ৰাফডাল ড্ৰ কৰিব লাগে। y ইকুৱেল টু 1 মানে কি আছে? কেনেকুৱা হ'ব? 1 পইণ্টৰ মাজে যোৱা এডাল x এক্সিছৰ পেৰেলেল লাইন হ'ব, এনেকুৱা। মানে সকলোবোৰ xৰ কাৰণে y ভেলু সদায় 1 ওলাব, মিনিংটো সেইটো। y সদায় 1 হ'ব, মানে 1ৰ মাজে যোৱা এডাল পেৰেলেল লাইন হ'ব x এক্সিছৰ। তেন্তে প্ৰথমটো কাৰণে গম পালোঁ, y ইকুৱেল টু 1টো কেনেকৈ হ'ব? 1ৰ মাজে যোৱা এডাল পেৰেলেল লাইন হ'ব। হ'বনে এনেকুৱা? হ'ব। কিন্তু ইয়াত এতিয়া প্ৰব্লেমটো কোনডোখৰত হ'ল গম পালানে? প্ৰব্লেমটো ইয়াত চোৱা, এই গোটেই পেৰেলেল লাইন, গোটেই লাইনডালে নহ'ব। কেলৈ নহ'ব চোৱা, ইয়াত কাৰণ x লেছ দেন ইকুৱেল টু 0 হ'লেহে y ইকুৱেল টু 1 হয়। বেচিকেলি কি x
শূন্য বা শূন্যতকৈ সৰু হ'লেহে y = 1 হ'ব মানে এইফালৰ পোৰ্চনটোহে হ'ব এইফালৰ পোৰ্চনটো এইটো তোমাৰ এইফালৰ পোৰ্চনটো নেলাগে কথাটো বুজি পালা না কেলে কাৰণ x ৰ ভ্যালু শূন্য বা শূন্যতকৈ সৰু হ'লেহে y = 1 বা fx = 1 হ'ব এইফালে গৈ থাকিব আৰু fx = 1 হ'ব যেতিয়া x ৰ ভ্যালু মানে ইনপুটবোৰ শূন্য বা শূন্যতকৈ মানে -1 -2 -3 -4 এনেকুৱা টাইপৰবোৰ হ'লেহে fx = 1 বা y = 1 হ'ব কেতিয়া যেতিয়া x <= 0 হ'লে যেতিয়া x <= 0 হয় মানে শূন্যতকৈ এফালে ডাঙৰ ভ্যালু তুমি লোৱা ইনপুট হিচাপে যেতিয়া ডাঙৰ ভ্যালু লোৱা তেতিয়া তোমাৰ কি হ'ব বুলি কৈছা সদায় y = 2 হ'ব y = 2 গ্ৰাফডাল কেনেকুৱা হ'ব 2 মাজে যাব কেতিয়া যাব যেতিয়া শূন্যতকৈ ডাঙৰ হ'ব ভ্যালুবোৰ মানে ষ্টাৰ্টিংটো ইয়াৰ পৰা হ'ব এনেকুৱা হ'ব এটো বুজি পালা না কোৱা এটো fx = কি হ'ব তেন্তে 2 হ'ব বা y = 2 অকল এই গ্ৰাফডাল এফালে কেলে আছে কাৰণ ইয়াত লিমিটেশনটো দি দিছে কোৰ পৰা হয় x টো শূন্য বা শূন্যতকৈ সৰু হ'ব লাগিব মানে এইফালৰ পাৰ্টটো হ'লে y = 1 হ'ব y = 1 ৰ গ্ৰাফ এইডাল যেতিয়া x টো শূন্যতকৈ ডাঙৰ হ'ব শূন্যতকৈ ডাঙৰ মানে এইফালৰ পাৰ্ট হ'লে গ্ৰাফডাল কেনেকুৱা হ'ব y = 2 হ'ব y = 2 মানে এনেকুৱা আৰু যেহেতু ইয়াত শূন্যটো ইনক্লুড কৰিছিলে ঠিক আছে এটো বাৰু ঠিক আছে ইয়াত শূন্যটো ইনক্লুড কৰিছিলে তেন্তে ইয়াত আমি ক্লোজ দিম আৰু ইয়াত এটো ওপেন দিম ঠিক আছে মানে শূন্য বহাতে আমি 1 পাইছো সো আউটপুট 1 আৰু শূন্যতকৈ সৰু ভ্যালু বহালো আউটপুট 1 পাম -1 বহালো আউটপুট 1 পাবা -2 বহালো আউটপুট 1 পাবা -3 বহালো আউটপুট 1 পাবা -4 বহালো আউটপুট 1 পাবা -5 বহালো আউটপুট 1 পাবা সেইকাৰণে শূন্য বহালো আউটপুট শূন্য মানে 1 পাবা হয় না এই ডেফিনেশনটো পাছা x <= 0 হ'লে আউটপুট কিমান ল'ব 1 ল'ব সেইকাৰণে ইয়াত এটো ক্লোজ দিছো মানে এটো ধৰিব লাগিব যেতিয়া তুমি চোৱাচোন এই ওপৰ গ্ৰাফডালৰ ক্ষেত্ৰত চোৱা যেতিয়া x শূন্যতকৈ ডাঙৰ হ'ব মানে 1 বহালে কিমান পাবা 2 পাবা 2 বহালো 2 পাবা 3 বহালো 2 পাবা কিন্তু x যদি 0 বহোৱা x 0 বহালে তুমি এটা ভ্যালুহে পাব লাগিব x 0 বহালে তুমি 1 পাবা 2 নোপোৱা সেইকাৰণে এটো ওপেন দিছো ঠিক আছে এডাল গ্ৰাফ হৈ গ'ল আশা কৰিছো এডালকে বুজি পালা এডাল গ্ৰাফ হৈ গ'ল বেসিক্যালি মই একো কোৱা নাই fx ৰ জেগাত জাস্ট y বুলি ধৰিছো y = তেন্তে 1 টো হ'ল y = 1 কেতিয়া হ'ব যেতিয়া ইনপুটটো x টো শূন্য বা শূন্যতকৈ সৰু হ'ব হেমতে গ্ৰাফডাল আঁকিলো ঠিক তেনেকৈ y টো 2 কেতিয়া হ'ব যেতিয়া ইনপুটটো x বা x তকৈ ডাঙৰ হ'ব মানে x <= 0 হ'ব মানে সেইকাৰণে এই ওপৰ গ্ৰাফডাল হ'ল ওকে এটো গম পালা এটা লিমিট উলিয়াম আমি কোনটো পইণ্টত লিমিট উলিয়াব লাগে আমি এই 0 পইণ্টত লিমিট উলিয়াব লাগে এই 0 পইণ্টত আমি প্ৰথম লেফট হ্যান্ড লিমিট উলিয়াম লেফট হ্যান্ড লিমিট কেনেকৈ ডিনোট কৰে লিমিট x টেন্ডস টু ইয়াত 0 পইণ্ট মানে ইয়াত a ভ্যালু কিমান 0 বেসিক্যালি তেন্তে কি হ'ব 0 মাইনাস হ'ব যেহেতু লেফট হ্যান্ড লিমিট fx হয়নে এটো হলে কাবা ডাউট আছে নি নাই কাৰণ এটা a পইণ্টটো 0 আমি বেসিক্যালি কি কৰো লিমিট at x = a কৰো a উলিয়াও আগবত হয়নে a উলিয়াইছিলো at x = a কিন্তু ইয়াত x = 0 ধৰিছে মানে আগতে x টেন্ডস টু a নেগেটিভ হৈছিলে না ইয়াত x টেন্ডস টু কি হ'ব 0 নেগেটিভ হ'ব বা 0 মাইনাস হ'ব ঠিক আছে কেলে কাৰণ লেফট হ্যান্ড লিমিট উলিয়াইছো এটা ইয়াৰ ভ্যালু কিমান ল'ব চা যেতিয়া 0 টো তুমি লেফট হ্যান্ড সাইডৰ পৰা এপোজ কৰিবা মানে 0 ফালে তুমি এটো সাইডৰ পৰা গৈ আছা লেফট হ্যান্ড সাইড মানে এটো সাইড লেফট হ্যান্ড লিমিট উলিয়া মানে 0 ফালে আমি লেফট হ্যান্ড সাইডৰ পৰা গৈ আছো লেফট হ্যান্ড সাইডৰ পৰা গলে কি পাম বাও 0 চলে তুমি লেফট হ্যান্ড সাইডৰ পৰা গলে ধৰিলা -5 বহালে -5 লৈছা ধৰিলা তেতিয়া আউটপুট কিমান পাবা 1 পাবা -4 বহালে আউটপুট কিমান পাবা 1 পাবা -3 বহালে কিমান পাবা আউটপুট 1 পাবা -2 বহালে কিমান পাবা আউটপুট 1 পাবা -1 বহালে কিমান পাবা 1 পাবা 0 বহালে কিমান পাবা 1 পাবা মানে বেসিক্যালি তুমি 0 চলে যেতিয়া লেফট হ্যান্ড সাইডৰ পৰা গৈ থাকিবা তেতিয়া হদা আউটপুট কিমান লাব 1 ওলাব তেতিয়া হদা আউটপুট কিমান লাব 1 তেনে লেফট হ্যান্ড লিমিট কিমান লালে 1 ওলালে এটো কথা আশা কৰিছো বুজি পালা গ্ৰাফৰ পৰা কথাটো ওলাই গ'ল হয়নে যেতিয়া 0 ফালে লেফট হ্যান্ড সাইডৰ পৰা গৈ আছো মানে বাম পক্ষৰ পৰা গৈ আছো তেতিয়া আউটপুট হদা কি ওলাব 1 ওলাব সেইকাৰণে লেফট হ্যান্ড লিমিটটো কিমান হ'ব 1 হ'ব এবাৰ ৰাইট হ্যান্ড লিমিট উলিওৱা লিমিট x টেন্ডস টু 0 প্লাস কাৰণ আমি 0 ফালে এবাৰ এটো সাইডৰ পৰা আহিম ৰাইট হ্যান্ড সাইডৰ পৰা আহিম সেইকাৰণে 0 প্লাস দিছো fx
এতিয়া 0 ফালে যেতিয়া মই ৰাইট হেণ্ড সাইডৰ পৰা আহিম ধৰিলা ৰাইট হেণ্ড সাইডৰ পৰা মই ধৰিলা 5 বহালো 5 বহালে কিমান পাবা আউটপুট 2 পাবা 4 বহালে কিমান পাবা 2 পাবা 3 বহালে কিমান পাবা 2 পাবা 2 বহালে কিমান পাবা 2 পাবা 1 বহালে কিমান পাবা 2 পাবা মানে 0 ফালে যেতিয়া তুমি ৰাইট হেণ্ড সাইডৰ পৰা আহি থাকিবা সদায় আউটপুটবোৰ কি ওলাব 2 ওলাব গ্ৰাফডাল চাই গম পালানে যেতিয়া 0 ফালে যেতিয়া লেফট হেণ্ড সাইডৰ পৰা আহি থাকিবা লেফট হেণ্ড সাইডৰ পৰা এপ্ৰোচ কৰিবা তেতিয়া সদায় আউটপুটবোৰ কিমান লাইছে 1 যেতিয়া ৰাইট হেণ্ড সাইডৰ পৰা এপ্ৰোচ কৰিছা যেতিয়া আউটপুটবোৰ কিমান লাইছে 2 তেনে লেফট হেণ্ড লিমিট 1 ৰাইট হেণ্ড লিমিট 2 এইকেইটা সমান হয় জানো নহয় তেন্তে লিখি দিম যিহেতু লেফট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট লেফট হেণ্ড লিমিট ইজ নট ইকুৱেল টু এইটো এছ নহয় এইটো এল হ'ব লেফট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট তেনে লিমিট এক্সিষ্ট কৰিব জানো নকৰে এট এক্স ইকুৱেল টু 0 লিমিট এক্সিষ্ট নকৰে তেনে আমি লিমিট এক্স টেন্স টু 0 এফ এক্স ইকুৱেল টু লিখিব নোৱাৰোঁ কেলৈ লিখিব নোৱাৰোঁ কাৰণ লেফট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'লেহে আমি এনেকৈ লিখিব পাৰোঁ এতিয়া তুমি ইয়াত 1 লিখি মানে 2 লিখিবা কাৰণ লেফট হেণ্ড লিমিটৰ পৰা চাব গ'লে 1 হ'ব ৰাইট হেণ্ড লিমিটৰ পৰা চাব গ'লে 2 হ'ব সেইকাৰণে আমি কৈ দিম ইয়াত লেফট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হোৱা নাই সেয়েহে লিমিট does not exist at x equal to 0 আশা কৰিছোঁ বুজি পালা আজি যিখিনি লিখালো সেইখিনি ভালকৈ ৰিভাইজ কৰিবা মই গোটেই কনচেপ্টখিনি লিমিট কনচেপ্টখিনি অকমান মানে কি হয় ফাণ্ডামেণ্টেলৰ পৰা পঢ়াই আছোঁ সেইকাৰণে মই একেটা ভিডিঅ'তে শেষ নকৰোঁ আকৌ বেছিকৰ ওপৰত আৰু এটা ভিডিঅ' কৰিম আৰু মেবি এটা দুটা ভিডিঅ' হৈ যাব তাৰপিছতে আমাৰ এক্সাৰচাইজ ষ্টাৰ্ট হ'ব আগে তোমালোকক মই লিমিটৰ গোটেই কনচেপ্টখিনি বুজাই ল'ব বিচাৰিছোঁ যাতে তোমালোকৰ 12টো বুজি মানে টান নহয় লিমিট কেনেকৈ উলিয়াই মই সেইটো ডাইৰেক্ট এক্সাৰচাইজ 13.1 ষ্টাৰ্ট কৰোঁ বুলি ক'লে আজিয়ে কৈ দিব পাৰিম মানে কৈ দিলে হ'ল জাষ্ট এনেকৈ কটাকটি কৰিবা এনেকৈ এক্সৰ জেগাত ভেলু পুট কৰিলে হ'ল কিন্তু মই জাষ্ট তোমালোকক ফাউণ্ডেশ্যনটো দিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে এইটো আমাৰ লেকচাৰ 1 হ'ল আমি লেকচাৰ 2টো ইয়াৰ পাছত পঢ়িম লিমিট কেনেকৈ একচুৱেলি লেফট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট কেনেকৈ উলিয়াব পাৰি বিভিন্ন ফাংচন এক্সাম্পল লৈ পঢ়িম হাউ টু ইভেলুৱেট লেফট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট কেনেকৈ উলিয়াব পাৰি তাৰপাছৰ ক্লাছত আমি কেনেকৈ একচুৱেলি আমি এতিয়া 11ত উলিয়াম কি মেথড ইউজ কৰিম ক'ত কটাকটি কৰিম ক'ত আমি ডাইৰেক্ট ভেলু বহাব পাৰিম সেইখিনি শিকিম তাৰপিছতে আমি এক্সাৰচাইজ ষ্টাৰ্ট কৰিম মানে আৰু এটা দুটা ভিডিঅ' আমি বেছিকৰ ওপৰতে পঢ়িম মানে ইনটোৰ ওপৰতে পঢ়িম এক্সাৰচাইজ 3.1ৰ ইন্ট্ৰডাকশ্যনৰ ওপৰতে পঢ়িম তেন্তে আশা কৰিছোঁ আজিৰ ভিডিঅ'টো বুজি পালা তেন্তে আজিৰ ভিডিঅ'টো পাছতো আমি লিমিটৰ ইয়াৰ পাছৰ পৰা কভাৰ কৰিম সেয়েহে আজিৰ ভিডিঅ'টো গোটেই কথাখিনি এবাৰ ভালকৈ চাবা আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ